কৃষ্ণ জয় গুৰু শংকৰ। ভক্তি সুধা সন্ধানী সত্ৰত আজি বৃহস্পতিবৰীয়া বিশেষ অনুষ্ঠানত ইতিমধ্যে সংযুক্ত হোৱা আমাৰ সমস্তজন আহিব বুলি সেৱা ধৰিছো। আপোনাৰভাৱে আমাক এভাগ দায়িত্ব অৰ্পণ কৰিছে। এটি পৰিচিত বিষয় মহাপুৰুষ মাধৱদেৱৰ গুৰু প্ৰশস্তি। সকলোৱে জনা, সকলোৱে গাই থকা পাই থকা মহাপুৰুষ মাধৱদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত যি সম্পৰ্ক, তাৰে এটা দিশ আমি অকণমান আজি আলাপ কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ বাবে কৃপা কৰিব, আমাৰ দুখ ত্ৰুটি গলে আপোনাৰ বাবে শুধৰাই দিব আৰু সংযোগ কৰিব, সহযোগ কৰিব। মোৰ বিষয়ভাগ আজি যাতে আমাৰ মাজত সুন্দৰকৈ আলাপ হয়, সকলোৱে মিলি জুলি আমি যাতে সকলো উপকৃত হওঁ, তাৰ কাৰণে যিসকল বাবাই আছে আপোনাৰ ভাৱে বিশেষভাৱে অংশগ্ৰহণ কৰি সত্ৰত ইতিমধ্যে সংযুক্ত হোৱা সকলোকে কৃপা কৰিব আৰু লগতে আমাকো কৃপা কৰিব। ধন্য হম আমি এই আশা কৰিছো আৰু আমি এভাগী ঘোষাৰে সেৱা ধৰিছো। কৃষ্ণ। হে প্ৰভু নৰ হৰি, তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ, যথা কথন চিত ৰূপে অহৰ্নিশে প্ৰভু মোৰ উমৰণ লভ, ৰাম হুমৰণ কৃষ্ণ। আমাৰ অনুষ্ঠানৰ সঞ্চালক, আমাৰ শিল্পী বৰ্দৈ বাপুলৈ পুনৰ সেৱা জনাইছো। বাপাই সমস্ত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক আমি অসমীয়া জাতিয়ে অতি ভাগ্যৱান কাৰণে আজি লগ পাইছো। মহাপুৰুষ গুৰুজনাৰ বিষয়ে আমি শ্ৰৱণ কীৰ্তন কৰিছো, আলাপ কৰিছো। গুৰুজনাৰ সৃষ্ট যি সংস্কৃতি, যি সাহিত্য, সকলোখিনি লৈ সৰ্বগুণাকৰ মহাপুৰুষ গুৰুজনাৰ এই গুণ ৰাশিৰে অনবদ্য অৱদানেৰে এটা পূৰ্ণাংগ সংস্কৃতিবান জাতিক প্ৰয়োজনীয় সকলোখিনি সাংস্কৃতিক সম্বল, সাংস্কৃতিক বুলি কোৱাৰ লগে লগে সকলোখিনি সামৰি দিয়া হৈছে। গতিকে এই মহাপুৰুষ গুৰুজনাক পাই আমি অসমীয়া জাতি ৰূপে আজি বিশ্বত বন্দিত হবলৈ, বাহু দাঙি আমি অনন্য জাতি হিচাপে চিনাকি দিবলৈ সুযোগ পালো, সুবিধা পালো। আৰু এই গুৰুজনা কোন কেনেকৈ আহি এই অসম ভূমিত আৱিৰ্ভাৱ হল, আমাৰ চৰিত পুথিসমূহে তাৰ ইংগিত দিয়ে। অনেক পুৰণি ধৰ্ম গ্ৰন্থই কুৰুক্ষেত্ৰ পুৰাণ, পদ্ম পুৰাণ আদি কৰি তাৰ ইংগিত দিয়ে। গতিকে এই প্ৰভু ভগৱন্ত শংকৰৰূপে অৱতাৰ হৈ জগতৰ কল্যাণৰ কাৰণে এই অসম ভূমিত আৱিৰ্ভাৱ হল। আৰু পৰিকল্পিতভাৱেই মহাপুৰুষ মাধৱদেৱে
শংকৰদেৱৰ লগ পাইছে। দুয়োৰে মাজত মাজুলীত বৰ্তমান যিডোখৰ ঠাই ব্ৰহ্মপুত্ৰৰ বুকুত লীন গৈছে, ধোঁৱাহাট বেলগুৰি নামে যিভাগ সত্ৰ আছিল, তাতেই দুয়োৰে মাজত চিনাকি হৈছিল, মিলন হৈছিল। আৰু যাক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি কৈছে। এই মণিকাঞ্চন সংযোগে আমাৰ অসমীয়া জাতিটোক কেনেধৰণে প্ৰতিষ্ঠা কৰিলে, বা আমি অসমীয়া জাতিয়ে এনেধৰণে সকলো পাই শংকৰে দিলে বিশুদ্ধ ধৰ্ম মাধৱ, আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে আমি শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্য সাংস্কৃতিক অৱদানেৰে আমি সুলনা পুৰ হৈ অনন্য ৰূপত আজি আধ্যাত্মিক সাধনাৰে, সুন্দৰ সুশৃংখল সামাজিক ব্যৱস্থাৰে, নীতি নৈতিকতা, মানৱীয় প্ৰমূল্যবোধৰ আধাৰত মানৱ জীৱন সফল কৰাৰ লগতে সকলো প্ৰকাৰে আমি বিশ্বত নিজকে প্ৰদৰ্শন কৰিবলৈ সুযোগ পালো, চিনাকি দিবলৈ সুযোগ পালো। আৰু এইজনা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমাৰ অসমীয়া সাহিত্যিকসকলে বা অসমীয়া জাতীয় জীৱনৰ পুৰোধা যিসকল ব্যক্তি, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, ডিম্বেশ্বৰ নেওগ আদি কৰি কমলাকান্ত ভট্টাচাৰ্য বা অন্যান্য সকলো, যতীন্দ্ৰনাথ দুৱৰা, এনেকৈ সকলোৱে বন্দনা কৰিছে, নিজৰ নিজৰ অভিমত প্ৰকাশ কৰি গৈছে, আমি সকলোৱে পাইছো। আৰু সেইজনা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ পাছত মহাপুৰুষ মাধৱদেৱ, শাক্ত মাধৱদেৱ এনেকৈ পৰম বৈষ্ণৱ, পৰম ভক্ত হৈ মহাপুৰুষ গুৰুজনাৰ সান্নিধ্যত গুৰু মানি নিজৰ জীৱনক কেনেধৰণে গতিশীল কৰিলে, জীৱনক কেনেকৈ সলাই পেলালে, হৰি চৰণত শৰণ লৈলো এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এই হৰি নাৰায়ণ। সেই ধৰণে মহাপুৰুষ মাধৱদেৱে আমাৰ সকলোৱে হৈ, সকলোৱে হৃদয়ে সেই ভাষাৰে, অনুভৱেৰে মানৱী জীৱন সফল কৰিব পৰাকৈ মহাপুৰুষ গুৰুজনাৰ সান্নিধ্য পাই আমি সকলো ধন্য হৈছো। আৰু সেই মহাপুৰুষ মাধৱদেৱৰ দৃষ্টিত, অনুভৱত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ কোন, গুৰুজনাই আমাক কি দিলে, জগতক কি দি গল, এই গুৰুজনাৰ গুণৰাজি, গৰিমা মহাপুৰুষ মাধৱদেৱে, মহাপুৰুষ মাধৱদেৱে নিজৰ কথাৰে, নিজৰ ভাষাৰে, ছন্দ অলংকাৰেৰে অতি সুন্দৰকৈ বিভিন্ন পদ পয়াৰ যোগেদি প্ৰকাশ কৰিছে, তাক প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিছে। আৰু ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধেয় পণ্ডিত হাজৰিকা বাপে অকণমান এটা ইংগিত দি গৈছে যে গুৰু প্ৰশস্তি আৰু গুৰু ভক্তি দুইটাক যদিও দেখাত একে যেন লাগে, অলপ পাৰ্থক্য আছে। মহাপুৰুষ মাধৱদেৱে গুৰুক সেৱা কৰিছে, গুৰুক ভক্তি কৰিছে। গুৰু শ্ৰীমন্ত শংকৰদেৱক হৃদয়ত লৈ গুৰুজনাৰ কাৰণে ইমান কি কৰিলে, গা আৰু ছাৰ দৰে থাকি গুৰু সেৱাত যাতে অকণো ব্যাঘাত নজন্মে, তাৰ কাৰণে নিজৰ জীৱনৰ বৈষয়িক সমস্ত ভোগ লালসা আশা কামনা বাসনাত পৰিত্যাগ কৰিছে। আৰু সেই কথাখিনি আমি গুৰু চৰিত্ৰৰ যোগেদি, দৈতাৰী ঠাকুৰৰ গুৰু চৰিত্ৰ বা ৰামচন্দ্ৰ ঠাকুৰৰ গুৰু চৰিত্ৰ বা কথা গুৰু চৰিত্ৰৰ মাজেদি আমি পাওঁ। বা যি কি নহওক, এইখিনি হৈছে গুৰু ভক্তি বা গুৰু সেৱা। আজি আমি গুৰু প্ৰশস্তি বুলি যিভাগ এটা শিতান দিয়া হৈছে,
অৰ্থাৎ গুৰু মানি গুৰু হিচাপে লৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ মাধৱদেৱে যেনেধৰণে অনুভৱ কৰিলে, যেনেধৰণে হৃদয়ংগম কৰিলে, সেই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণ ৰাখি তেওঁৰ কীৰ্তি কেনেধৰণে বৰ্ণনা কৰিছে, কেনেধৰণে প্ৰকাশ কৰিছে, আমাক কেনেধৰণে অংকন কৰি দেখুৱাইছে, এই কথাখিনি গুৰুজনাৰ কলমেৰে য'ত যেনেকৈ নিগৰি উঠিছে, নিগৰিত হৈছে, সেই সম্পৰ্কে আমি অকণমান আলোকপাত কৰিবলৈ চেষ্টা কৰিম। এনেই আমি প্ৰশস্তি শব্দটোৰ সাধাৰণ অৰ্থ প্ৰশংসা, গুণ কীৰ্তন বা বন্দনা, স্তুতি এনেধৰণে বুজি পাওঁ, সকলোৱে জানো। আৰু কবি যতীন্দ্ৰনাথ দুৱৰাৰ ভাষাৰে যদি আমি কওঁ বা কথাৰে যদি কওঁ যে তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে, তেওঁ গৰিমা গীত শব্দটো ব্যৱহাৰ কৰিছে। প্ৰশংসা, গৌৰৱ, অতুলনীয় প্ৰতিভা, অনুদান, তেওঁৰ যি অৱদান সেইখিনি হৃদয়ত লৈ গৌৰৱবোধ কৰি যি বন্দনা, যি স্তুতি, যি ভতিমা, সেয়া যতীন্দ্ৰনাথ দুৱৰাই প্ৰকাশ কৰিছে কবিতাৰ যোগেদি। যে অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ সকলোকে তুমি দেৱ সজালা নতুন সাজে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। ইমান কথা কৈ দিলে একেলগতে। বোৱালা ভক্তিৰ সুত দিলা, ধৰ্ম দিলা, জ্ঞান দিলা, ভাষা অসমক কৰিলা জীৱন দান। অসমত জীৱন দান দিলে। শংকৰদেৱৰ অবিহনে আমাৰ জীৱন, আমি অসমীয়া বুলি ক'ব পৰা অস্তিত্ব নাই। যেনেকৈ আত্মা ওলাই গলে আমাৰ জীৱনটো মৃত হৈ যায়, পঞ্চভৌতিক দেহাটো মাটিত পৰি যায়, জড় হৈ যাওঁ। ঠিক তেনেকৈ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক বাদ দিলে আমি অসমীয়া বুলি ক'ব পৰাকৈ আমাৰ প্ৰাণ নাইকিয়া হৈ যায়। গতিকে জাতি জনক অসমীয়া জাতি প্ৰাণ প্ৰতিষ্ঠাতা বুলি মহাপুৰুষ গুৰুজনাক আমি সকলোৱে কৈ থাকো, সকলোৱে কৈ থাকে। আৰু যিটো বাস্তৱ, গুৰুজনাক বাদ দিলে আমাৰ একোৱেই নাথাকে। সেই গুৰুজনাক তেনেধৰণে কবিও প্ৰকাশ কৰি গৈছে। এতিয়া মহাপুৰুষ মাধৱদেৱে 1522 খ্ৰীষ্টাব্দত ধোৱাহাটত শংকৰদেৱৰ সান্নিধ্য পালে। কেনেকৈ সান্নিধ্য পালে সেই কথাখিনি আমি সকলোৱে জানো। যে বৈনায়ক ৰামদাসৰ যোগেদি শংকৰদেৱৰ সান্নিধ্য পাবলৈ সক্ষম হল। শাক্ত মাধৱদেৱ, এইফালে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম বাণী এক দেৱ এক সেৱ এক অবিনে নাই কিয়। সন্মুখ হল, তিনিবাৰ সেৱা কৰিলে মাধৱদেৱ। প্ৰথমতে মিতিৰ সূত্ৰে, দ্বিতীয়বাৰ ভূঞা, বৰ ভূঞা হিচাপে শিৰোমণি, আৰু শেষৰবাৰ চৰণত শৰণ লৈ গুৰু মানি সেৱা কৰিছে। ইমান তৰ্ক বিতৰ্ক হল। 9 ঘণ্টা সময়, 3 প্ৰহৰ 9 ঘণ্টা সময় দুয়োৰে মাজত শাস্ত্ৰৰ উদ্ধৃতিৰে তৰ্কবাদ হৈছে। আগম শাস্ত্ৰৰ বিভিন্ন যুক্তিৰে শাক্ত পণ্ডিত মাধৱদেৱে যুক্তি দিছে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে তাক ভাগৱতৰ, গীতাৰ, বেদৰ, বেদান্তৰ সেই নিগম মূলৰ মূল তত্ত্ব কথাৰে তাক খণ্ডন কৰিছে। আৰু শেষত তলমূল শ্লোকৰ যোগেদি মাধৱদেৱক পৰাস্ত কৰিছে, বা মাধৱদেৱে তাৰ উত্তৰ দিব নোৱাৰি পৰাজয় বৰণ কৰিছে। বৃক্ষৰ মূলত যেন দিলে আনি জলত, ত্ৰিপিটি হৈ তাৰ পত্ৰ পুষ্প ফলত। ডালে পাতে হিংসা যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। সেই তত্ত্বৰে গছৰ গুৰিত পানী দিব লাগে। কৃষ্ণক পুজিলে পূজা সমস্তেৰে হয়, পৃথকে পুজিলে পূজা কেহু নাপাব। আমি সকলোৱে সেই কথা লাভ কৰি থাকো। আৰু মহাপুৰুষ মাধৱদেৱে শিষ্যত্ব গ্ৰহণ কৰিলে। সমস্ত মন, প্ৰাণ, দেহ, কায় বাক্য মন সমস্ত গুৰুৰ চৰণত অৰ্পণ কৰিলে। গুৰুজনাৰ তত্ত্ব হৃদয়ংগম কৰিলে। গুৰুজনাই কি কব খুজিছে, কি বুজাব খুজিছে, তাকে গুৰু চৰিত্ৰত আমি পাওঁ অকণমান
সকলোৱে বিভিন্ন প্ৰসংগত আছে, শংকৰৰ পৌহবাণী শুনিয়া মাধৱ গুচিল সংশয় যত আছিল মনৰ, সমস্ত সংশয় দূৰ হৈ গল। গীতাঞ্জলি কৰি আসন নত উঠিলন্ত, গুৰু মানি শংকৰত শৰণ লইলন্ত। শৰণ ললে এক দেও এক সেৱ এক বিনে নাই কিয়, দৃঢ় ভাৱে উত্তম শৰণ হৈ গল। শৰণ ললে কৃষ্ণ বিনে আনদেৱ পূজা নকৰিব, সৰ্ব প্ৰাণীৰ প্ৰতি শ্ৰদ্ধা ভক্তি আচৰিব। যেনেধৰণে গুৰুজনাই দিহা দিছে তেনেধৰণে উত্তম শৰণক এক শৰণ নবলৈ শংকৰে এইটো শুনা মহাশয়। সেই যে উত্তম শৰণীয়া হল, তাৰ পিছত আৰু মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱ একাত্ম হৈ গল, অভিন্ন হৈ গল, পূৰ্ণ হল। গুৰুজনাই নিজেই কৈছে, মাধৱ তোমাক পাই মই পূৰ্ণ হলো। গতিকে তাৰ প্ৰমাণ তাৰ পিছতো আমি পাওঁ, বিভিন্ন প্ৰসংগত আমি সকলোৱে পাওঁ। এইখিনি কথা আমি আলাপ কৰিব খোজা নাই, মূল বিষয়বস্তু আহিব খুজিছো। মাধৱ পুৰুষে প্ৰমাণ কৰি দিছে বহুবাৰ গুৰুজনাও অকণমান পৰীক্ষা কৰি চাইছে যে মহাপুৰুষ মাধৱদেৱ কিমান সিজিলে। শাক্ত মাধৱদেৱ তাৎক্ষণিকভাৱে তেওঁ কিমান এক দেও সেই তত্ত্বত দৃঢ় হৈছে, তাৰ প্ৰমাণ তাৎক্ষণিকভাৱে দিছে। অষ্টমী তিথিত শংকৰে বুলিলা পাছে চাহি মাধৱকো, প্ৰসাদ আনি দিলে অষ্টমী দিনা মহাপুৰুষ গুৰুজনাক মাধৱদেৱে। শংকৰদেৱে প্ৰশ্ন কৰিলে যে আজি মহা অষ্টমী, আজি যি পূজা কৰা হয় দেৱীয়েহে পাব, গতিকে এই প্ৰসাদ মই কেনেকৈ গ্ৰহণ কৰিম? তেতিয়া মাধৱদেৱে কৈছে যে নহয়, এয়া নহয় আচলতে। কালিহে নৈবেদ্যক হবে ভুঞ্জিবাক পায়। শংকৰদেৱে কৈছিলে যে কাইলৈ ভুজিব লাগিছিলে, আজিতো দিব নালাগিছিলে। এই বুলি মনৰ বুজন্ত অভিপ্ৰায় চাইছে পৰীক্ষা কৰি। এতিয়া মাধৱদেৱে দৃঢ়ভাৱে কৈছে, মাধৱে বুলন্ত দেৱী নৈবেদ্য নহয়, কৃষ্ণক উৎসৰ্গী দিলা গুৰু কৃপাময়। কথাগুৰু চৰিত্ৰটি কথাখিনি বহলভাৱে আছে। অৰ্থাৎ কৃষ্ণৰ চৰণলৈ অৰ্পণ কৰা প্ৰসাদ মোৰ বুলি হাত পাতিবলৈ, ওচৰলৈ আহিবলৈ কোনো দেৱ দেৱীৰ সাহস নাই। এই তত্ত্ব হৰিনাম কীৰ্তন নাহি স্থান কাল পাত্ৰ নিয়ম সংযমে প্ৰভৃতি। সকলো ক্ষেত্ৰতে সকলো সময়ে আমাৰ বহুদিন য'ত ভগৱন্তৰ নাম প্ৰকাশ হয়। যি কি নহওক, এনেধৰণে মহাপুৰুষ গুৰুজনাই শিষ্যত্ব গ্ৰহণ কৰিলে, আৰু কৰাৰ পাছত সকলো ক্ষণতে জীৱনৰ শেষ মুহূৰ্তলৈকে মহাপুৰুষ গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণলৈকে মহাপুৰুষ মাধৱদেৱে এৰা নিদিলে। জোৰণৰ কন্যাকো ত্যাগ কৰিলে আৰু সমস্তকে ত্যাগ কৰি গুৰু সেৱাত তেওঁ লাগি গল। আৰু গুৰুজনাৰ আদৰ্শেৰে বিভিন্ন ধৰণে পদ প্ৰয়াস ৰচনা কৰিবলৈ ধৰিলে। অংকিত নাট লিখিছে, নামঘোষা কলম লিখিছে, ভক্তি ৰত্নাৱলী লিখিছে, জন্ম ৰহস্য লিখিছে, বৰগীত লিখিছে, ভটিমা লিখিছে। এনেধৰণে সকলো ক্ষেত্ৰতে সকলো কৰ্মতে মহাপুৰুষ গুৰুজনাই শংকৰদেৱৰ লগত একাত্ম হৈ পৰম সহযোগিতাৰে দুই এক হৈ আগবাঢ়িছে। এই শংকৰদেৱৰ যি অৱদান বিশেষভাৱে আমি গুৰু ভটিমাত পাওঁ, কিন্তু গুৰু ভটিমাৰ প্ৰসংগ অনাত আগতে আমি নামঘোষাৰ প্ৰসংগলৈ আহিছো। যি অসমীয়া জাতিৰ কাৰণে, আমাৰ অসমৰ প্ৰতি অসমীয়াৰ আবাল বৃদ্ধ বনিতা সকলোৰে হৃদয়ত স্থাপিত হৈ থকা নামঘোষা, এনেকুৱা এজন অসমীয়া নাই যিয়ে এভাগি হলেও ঘোষাপদ আহৰে পোৱা নাই বা নেগায়। গতিকে প্ৰত্যেকৰ হৃদয়ে হৃদয়ে ইয়াৰ ভক্তিৰ বীজ অংকুৰিত কৰা, যাক আমি সাধাৰণতে আগতে সকলোৱে প্ৰাৰ্থনা পুথি বুলিয়ে কওঁ, নামঘোষা, হাজাৰী ঘোষা। এই নামঘোষাত মহাপুৰুষ মাধৱদেৱে বহুকেইটা দিশ ইয়াতে ভাঙিলে, ফঁহিয়ালে, বহুকেইটা দিশ, বহুখিনি বৈশিষ্ট্য আমি দেখা পাওঁ। সকলোখিনি আমি নিশ্চয় আজি আলাপ নকৰো বা সেই দিশলৈ আমি নাযাওঁ। বাণীকান্ত কাকতিয়ে মহাপ্ৰস্থানিক গীত বুলি কৈছে যে ভগৱন্তৰ
গুণানুকীৰ্তন কৰি কৰি গুণ বখানি বখানি ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰি কৰি ভগৱন্তৰ নাম বস্তু হৃদয় লৈ লৈ ই নামঘোষাই মানুহক ইহকালৰ পৰা পৰকাললৈ নিৰ্বাণ মুক্তি লৈ নামৰ মহিমাৰে লৈ গৈছে। নামৰ প্ৰকাশ নামঘোষাত। আৰু তাৰ লগে লগে বিভিন্ন শিৰোনামেও ঘোষাৰ কথাখিনি ভাগ ভাগ কৰি দেখুৱাই। আৰু এটা বিশেষ বিভাগ হৈছে গুৰু প্ৰশস্তি। গুৰু পৰাকাষ্ঠা বুলি আমি ক'ব পাৰো যে মহাপুৰুষ গুৰুজনাক মহাপুৰুষ মাধৱদেৱে এই ঘোষাৰ মাজেদি বিভিন্ন ঠাইত বহুকেইটা ঠাইত অতি সুন্দৰভাৱে ঘোষা পদৰ মাজেদি গুৰুজনাৰ গৰিমা গীত গাইছে, গুৰুজনাক অৱদান সোঁৱৰিছে, গুৰুজনাক প্ৰশংসা কৰিছে আৰু বিভিন্ন প্ৰসংগৰে আমাক সোঁৱৰাই দিছে যে আমি কি কৰিব লাগে, গুৰু কোন, কাক আশ্ৰয় ল'ব লাগে। আমি সকলোৱে গুৰু শব্দটো অৰ্থ জানো, আন্ধাৰৰ পৰা পোহৰলৈ যি লৈ গৈছে, মানে আন্ধাৰৰ পৰা পোহৰ, অজ্ঞান আন্ধাৰ দূৰ কৰি জ্ঞানৰ বন্তি জ্বলাই চক্ষু উন্মিলিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ, আমাৰ যে জ্ঞান চক্ষু দুৱাৰ মুকলি কৰি দিছে সেইজনেই গুৰু। গতিকে গুৰু কোন, কিমান প্ৰকাৰৰ গুৰু, আমাৰ ভক্তি ৰত্নাকৰে মহাপুৰুষ গুৰুজনাৰ কলমেৰেও আমি পাইছো, আদি গুৰুৰ পৰা আৰম্ভ কৰি তৃতীয় গুৰুলৈকে। গতিকে এইখিনি কথা আমি বিশেষ আলোচনা কৰিব খোজা নাই। আমাৰ আদি গুৰুৰ পৰা আৰম্ভ কৰি বাট গুৰু, হাত গুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, পৰম গুৰু, সকলোৰে গুৰু জ্যেষ্ঠজন সুন্দৰ বৰ্ণনা মহাপুৰুষ গুৰুজনাই দিছে। যিসকলৰ পৰা আমি কিবা এটা শিকি জানি বুজি, নজনাটো জানি ভাল কিবা এটা শিকি আমি নিজৰ জীৱনক আগুৱাই নিব পাৰো, আন্ধাৰৰ পৰা পোহৰলৈ জীৱনক গতি দিব পাৰো, সেইজনেই গুৰু। গতিকে আমাৰ গ্ৰাম্য ভাষাত সেইকাৰণে হাত গুৰু, বাট গুৰু এনেকৈ কোৱা হয়। আমি সকলো ক্ষেত্ৰত সকলো সময়তে ঘৰখনৰ পৰা, পৰিয়াল বংশৰ পৰা আমি সমাজখনত জ্যেষ্ঠসকলক সকলোৱে গুৰুস্থানীয়, সকলোৰ পৰা শিকো। আৰু বিশেষকৈ প্ৰথমতে আদি গুৰু জাতহন্তে সংসাৰত লভয় জনম, আদ্য গুৰু পিতৃ সিটো পূজনীয় উত্তম। আনৰ হ'ব যত যত পূজনীয় আশ্ৰয়, সবাতো অধিক পিতৃ পূজনীয় হয়। পিতৃ মাতৃ সবাতোকৈ পূজনীয়। জন্মদাতা গুৰু ভগৱন্ত নিজেই কৈছে। কিন্তু তথাপিতো এটা কথা কবলৈ এৰা নাই, পাহৰা নাই, আমাক সোঁৱৰাই দিবলৈ এৰা নাই। পিতৃ মাতৃৰ পৰা গোটেইখিনি নাপাবও পাৰা, নোপোৱা, কিন্তু সংসাৰখন দেখিলা, পিতৃ মাতৃয়ে তুলি তুলি ডাঙৰ দীঘল কৰিছে, তাতকৈ শ্ৰেষ্ঠ গুৰু কোন থাকিব পাৰে। কিন্তু জন্মদাতাত পিতৃটো কৰিয়া শ্ৰেষ্ঠ আতি, তৃতীয় গুৰুৰ কথা শুনা কৰ্ণপাত। গতিকে পৰম নিৰ্মল ভক্তি ধৰ্ম প্ৰদৰ্শন কৰি ভক্তি মাৰ্গেৰে জীৱন ধৰ্ম সাধনাৰ যোগেদি প্ৰকৃত ধৰ্ম ধাৰণ কৰি মনুষ্য জীৱন সাৰ্থক কৰিবৰ কাৰণে যি পৰম গুৰুৱে শিক্ষা দিব, জীৱন সাৰ্থক কৰাৰ পথ দিব, সেইজন শ্ৰেষ্ঠ গুৰুৱে এই কথাখিনি কৈছিল। যি কি নহওক, মহাপুৰুষ মাধৱদেৱে এই গুৰু শ্ৰীমন্ত শংকৰদেৱক কেনেধৰণে গ্ৰহণ কৰিলে আমি সকলোৱে হৃদয়ংগম কৰো। এতিয়া এই গুৰুজনাই যিখিনি দিলে, মহাপুৰুষ মাধৱদেৱে যেনেধৰণে অনুভৱ কৰিছে, আমাৰ নামঘোষাত প্ৰথমতে 33 নম্বৰ ঘোষাই আৰম্ভ কৰিছে বিশেষভাৱে গুৰু প্ৰশস্তি, যে শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত, ধৰিও সজ্জনসকলক শৰীৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি, পাইবা ভক্তি পৰম নিৰ্মল। স্পষ্টকৈ কৈছে যে পৰম অৰ্থ তত্ত্ব শুনা, যাৰ ওপৰত কোনো অৰ্থ নাই, যাৰ ওপৰত কোনো তত্ত্ব নাই, চৰম সত্যবাণী শ্ৰীমন্ত শংকৰ মত, মহাপুৰুষ গুৰুজনাই যি মত প্ৰদৰ্শন কৰিছে, প্ৰৱৰ্তন কৰিছে, অৰ্থাৎ যি ধৰ্ম পথ দেখুৱাইছে, ধৰি সজ্জনসকল, সকলোকে কৈছে সজ্জনসকল, সেই জ্ঞানী সুজান কাণ্ডাৰী, সাধন হৰি লাভ কৰা নৰতনুধাৰী, সকলোৱে ভগৱন্তৰ গুণানুকীৰ্তন কৰি পৰম নিৰ্মল ভক্তি আচৰণ কৰি জীৱন সাৰ্থক কৰা। অৰ্থাৎ ইয়াৰ যোগেদি কৈছে যে শংকৰদেৱৰ ধৰ্ম তত্ত্বৰ মূল বস্তু হৈছে ঈশ্বৰ ভক্তি, আৰু সেই ভক্তি কি শ্ৰৱণ কীৰ্তন, আৰু সেই ভক্তিৰ যোগেদি সমস্ত ধৰ্মৰ ভকতিকে মুখ্য ফল, ভকতি নভৰিলে ধৰ্ম সকলো বিফল। ধৰ্মৰ মূল ৰস্তাটো হৈছে ভক্তি।
তেতিয়া সেই ধৰ্ম নামৰ প্ৰকৃত যোগ্য হয়। আৰু সেই ভকতি কি হৰিনামে 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 গতি হৰিনামে ভকতৰ কেৱল ভক্তি। এই পন্থা যি প্ৰৱৰ্তন কৰিলে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ আমাক চিনাকি কৰি দিছে। উপদেশত নামঘোষাত উপদেশ শিৰোনামেৰে আমি পাওঁ বেছি কথা সকলোৱে। তাৰপিছত আমি তাৰ পিছলৈ যদি যাওঁ, আমাৰ 53 নম্বৰ ঘোষাভাগি যদি কৈছে, শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ হাৰ জানি, ইহাকো নাজানি মোহে নৰে জীৱিকাৰ অৰ্থ ফুৰে আপোনাৰ মহত্ব বখাত। গতিকে আমাক সচেতন কৰি দিছে, আমাক অকমান সাৱধান কৰি দিছে, দেখুৱাই দিব খুজিছে যে শংকৰে যিটো মত প্ৰৱৰ্তন কৰিলে সেইটো প্ৰকৃত শুদ্ধ। আৰু কি সেয়া ঈশ্বৰ ভক্তি তত্ত্ব, ঈশ্বৰক ভক্তি কৰিব লাগে। এইটো সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব, সকলো শাস্ত্ৰৰ সাৰ সেয়া। সেই কথা যিসকলে নাজানে, ইহাক নাজানি নৰে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব ভখানি। এতিয়া এই জীৱিকাৰ অৰ্থে বুলি কোৱাৰ লগে লগে এটা বিশেষ অৰ্থ বহন কৰিছে। অৰ্থাৎ আমাৰ যি বৈদিক বা বেদৰ মূল তত্ত্ব ধৰ্ম তত্ত্ব, এইটো বিভিন্ন সময়ত বহুধা বিভক্ত হৈ গ'ল। যাৰ যেন মতি কৰে বেদৰ ব্যাখ্যান আমি সকলো পাই আছো, পঢ়ি আছো ভাগৱতৰ মাজে। নিজৰ অৰ্থ ভকতিক তেজি বুজে আন, একং সৎ বিপ্ৰ বহুধা মদন্তি। ইয়াত কিছুমান স্বাৰ্থ জড়িত হৈ গ'ল, যাৰ যেন মতি কৰে বেদৰ ব্যাখ্যান। আৰু এটা এনেকুৱা সময় আহিল যে শাস্ত্ৰজ্ঞ বুলি, ধৰ্মজ্ঞ বুলি বা ধৰ্মগুৰু হিচাপে গুৰু বোলাই আনৰ পৰা দান দক্ষিণা লৈ লৈ তাকেই জীৱিকা হিচাপে গ্ৰহণ কৰি কিছু লোকে ধৰ্ম বাণী বিলাই নিজে গুৰু বিলাই ফুৰে। সেইসকলক ইয়াৰ যোগেদি আক্ৰমণ কৰা হৈছে বা আমাক সকলোকে সাৱধান কৰি দিছে, সচেতন কৰি দিয়া হৈছে যে গুৰু কেনেকৈ নিৰ্বাচন কৰিব লাগে, প্ৰকৃত গুৰু কোন। সকলোৰ ওচৰত নাযাবা, সকলোকে গ্ৰহণ নকৰিবা। সকলোৱে কৃষ্ণ কথা নকয়, বেদৰ মূল তত্ত্ব বুজি নাপায়। গতিকে সেইসকলে অন্যান্য দেৱ দেৱতাৰ পূজাৰ কথা কব, কৃষ্ণ কাম নকৰিব, কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰিব, ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন নকৰে, কৃষ্ণ কথা নুশুনে, নকৰে কৃষ্ণ কীৰ্তন। ক্ষুদ্ৰ দেৱ পুঁজি নানা দ্ৰব্য ভুঞ্জি ফুৰয় সিটো অন্যৰ। ক্ষুদ্ৰ দেৱতা পূজা কৰিবলৈ উপদেশ দি দি, বিভিন্ন জনৰ ঘৰত গৈ গৈ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি দি, দান দক্ষিণা লৈ লৈ তেওঁলোকে ঘূৰি ফুৰে। ইহবক আশ্বাস কৰয় যিজনৰ তাহাৰো কল্যাণ নাই, আচুক তৰিব সংসাৰৰ নিকাৰ দুই অতিগতি যায়। যদি তেনেধৰণৰ বিভিন্ন দেৱ দেৱতা পূজা বুলি এইবিলাকত লাগি থকা সেইসকলক যদি কোনোবাই গুৰু মানে, সেইসকলে প্ৰদৰ্শন কৰা দেখুওৱা বাটেৰে যদি বাট বোলে, তেতিয়াহ'লে গুৰু অধোগতি গ'ল, লগতে সেই শিষ্যসকলো যিসকলে গ্ৰহণ কৰে সেই সকলো অধোগতি যাব। এইখিনিতে ৰাম সৰস্বতী অসমীয়া ব্যাস বুলি যাক কোৱা হয়, কুলাচল বধ নাটকৰ পাতনিতে লিখা সেই কথাকেইটা অতি উল্লেখযোগ্য। আমি সেই কথাকেইটাও স্মৰণ কৰিব লাগিব। শ্ৰীমন্ত শংকৰ আপুনি ঈশ্বৰ নৰৰূপে জাত ভুৰিলা, ইহাক নহহি ইটো বিপ্ৰ হবে ৰজা আগে খল দিলা। সেই সময়ত দ্বিজ বিপ্ৰসকলৰ ভিতৰত এনে কিছুমান অসৎ আছিল, যিসকলে শংকৰদেৱৰ বিৰুদ্ধে আহোম ৰজাৰ আগত গোচৰ দিছিলে। আমি সকলোৱে জানো মূল তত্ত্বটো কি আছিলে, যে আমাৰ জীৱিকা মান্য ভংগ হুৱে এহি মনে বৰ ভয়, সেহিহে কাৰণে ইটো বিপ্ৰ হবে শংকৰক নহয়। যে শংকৰদেৱে প্ৰকৃত ধৰ্ম দৰ্শনটো যে সকলোৱে নাম লব লাগে, সকলোৱে নাম লৈ তৰিব পাৰে, ইয়াত কোনো জাতি বিচাৰ নাই, নাহি ভকতিত জাতীয় জাতি বিচাৰ, কৃষ্ণ ভকতিত সমস্ত অধিকাৰ। এই যে গোটেই জাতি বিভাজন, এই গোটেই কথাবিলাক নাটচট কৰি, যে যাৰ চকু মুখ আছে, যি নৰতন লাভ কৰিছে, সকলোৱে ঈশ্বৰ ভক্তি কৰিব পাৰে, ইয়াত কোনো উচ্চ নিচ থাকিব নোৱাৰে। ন কুলে ন জাতি ন ক্ৰীড়া ব্ৰাহ্মণক হবে, কোন জাতি জন্ম অনুসৰি কোনো বীজ হব নোৱাৰে, ক্ৰয় জীৱন হব নোৱাৰে। চণ্ডালো যদি ভক্তি কৰে, চণ্ডালো যদি ঈশ্বৰৰ সন্মুখ হব খোজে, ঈশ্বৰৰ গুণানুকীৰ্তন কৰে, তেওঁ বিপ্ৰ ব্ৰাহ্মণলৈ উত্তীৰ্ণ হব পাৰে। চণ্ডালিনীত আমি ভক্তি প্ৰতিবাদ পাইছো, বিভিন্ন প্ৰসংগত পাইছো। কাক বোলে হৰি কথা শ্ৰৱণ কীৰ্তন কিবা যিটো জনে একোকে নাজানে, যি ক্ষুদ্ৰ অন্তৰ্জাতি তাকো শিক্ষা দিবা মাতি সিহবে ধৰিব প্ৰাণে। গতিকে সেই অন্ত্যজ বুলি নিন্দিত যিসকল অস্পৃশ্য, সেই সকলোকে স্ত্ৰী বুলি যিসকল অপেক্ষা
বঞ্চিত কৰা হৈছিল। তিৰোতাই ধৰ্ম কৰিব নালাগে, শাস্ত্ৰ পঢ়িব নালাগে, নেপায়, সেইসকল ঘৰৰ ভিতৰতে ৰান্ধনি হৈয়ে থাকক, স্বামীসকলে সেৱা কৰি থাকিলেই হ'ল। এই ধৰণে যিবোৰ নীতি নিয়ম আছিল, বিজ্ঞানসন্মত যিবোৰ নহয়, অবৈজ্ঞানিক, যিবোৰ সমাজসন্মত নহয়, সকলোখিনি নৎসাত কৰি মহাপুৰুষ গুৰুজনাই তেনেধৰণে যেতিয়া আগবাঢ়ি গল, গতিকে কিছু লোকৰ জীৱিকা পদ্ধতিত বা নিজকে গুৰু বোলোৱাত বাধা আহি গল, সেইসকলে গোচৰ দিছিলেগে। এই কথাখিনি ইয়াতে জীৱিকাৰ অৰ্থে সুৰে আপোনাৰ মহত্ব বখান, তাকেই সোঁৱৰাই দিছে মহাপুৰুষ মাধৱদেৱে আমাক সকলোকে, যে সাৱধান হোৱা, শংকৰহে গুৰু মানিব লাগে, তাৰ বাদে গুৰু থাকিব নোৱাৰে। তাৰ পিছতে কৈছে 54 ঘোষাপাকি যোগেদি শংকৰে সংশয় চেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাংকৰি কি কাৰণে আনক বোলয় গুৰু, কিনো লোক মহামোহ, সমস্ত সংশয় ছেদ কৰিব পৰাকৈ কোনে বাণী বিলাইছে? মহাপুৰুষ গুৰুজনে। সেই আগমী শাক্ত মাধৱদেৱক সকলো সংশয় ছেদ কৰি এই নিগম পন্থলৈ আহিবৰ কাৰণে, মূল সুঁতিলৈ আহিবৰ কাৰণে, ভক্তি পন্থলৈ আহিবৰ কাৰণে প্ৰকৃত ধৰ্ম বস্তু হৃদয়ংগম কৰালে কোনে? মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ। তাৰ বাদে কোনেও নোৱাৰে। গতিকে ছেদিবাক নপাৰে সংশয়, সেইসকলে কেনেকে সংশয় ছেদ কৰিব? আমি পাই আছো এইবিলাক কথা। গতিকে সেই কথাখিনি আমাক সোঁৱৰাই দিছে যে কৃষ্ণ ভকতি প্ৰচাৰ কৰিছে, গতিকে তাংকৰি কি কাৰণে আনকো বোলয় গুৰু, কিনো লোক মহামোহ, সেইজনক মহাপুৰুষ গুৰু শংকৰদেৱক এৰি বেলেগক আমি গুৰু বুলিছো, লৈছো, বা বিভিন্ন ধৰণে আমি গুৰু বিচাৰি ফুৰিছো। সেই লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে, গুৰু লাগে মোক শিক্ষিত শিষ্য জগতত জাননী দি, জগত গুৰু শংকৰ ঘৰতে অন্ধৰাই নিছিল। ইমান সুন্দৰকে আমাক সোঁৱৰাই দি গৈছে। সেই জ্যোতিপ্ৰসাদে কোৱাৰ দৰে, ক'ত আছে শংকৰদেৱৰ সমান কৃষ্টি সংস্কৃতি আকৰ মহান কলাকাৰ এই বিশ্বত ক'ত বিচাৰি পাবা? লণ্ডনৰ পৰা ঘূৰি আহি কলে শিকি বুলি বৈশ্যতা স্বীকাৰ কৰিলে যে এইজন শংকৰদেৱ। জাগে নিচিনিলো এবেশে জানিলো, তেন্তে তুমি শ্ৰীৰাম, বৈজ্ঞানিক মোক প্ৰভু ক্ষমিও চৰণে কৰো প্ৰণাম। সেই জাম্বৱন্তই ভগৱন্তৰ কৃষ্ণৰ চৰণত এই ধৰণে সেৱা কৰাৰ দৰে, যে হে প্ৰভু তুমি মোৰ, হে ৰাম তুমিয়ে কৃষ্ণ। তেনেধৰণে এই কথাখিনি আমাক সোঁৱৰাই দিছে। নাজানে শাস্ত্ৰৰ নয় যেহি আহে তাকে কয়, ছেদিবাক নপাৰে সংশয়, গুৰু বোলাই তথাপিতো পুৰয় লোকৰ মাজে মান্য সৎকাৰ খুজিব। সেই শ্ৰেণীৰ গুৰুৰ কথা কৈছে, যে প্ৰকৃত শাস্ত্ৰৰ নীতি নাজানে তেওঁলোকে শুদ্ধকৈ, আৰু যি আহে তাকে কয়। আমাৰ অসমীয়াত জতুৱাত বাক্য আছে, বাক্যাংশ, কণা ফমুঠি মৰা বুলি কয়। কণা ফমুঠি মাৰি মাৰি শাস্ত্ৰৰ উদ্ধৃতি দি দি কিবা কিবি কয়, কিন্তু প্ৰকৃতাৰ্থত সংশয় ছেদ কৰিব নোৱাৰে। তথাপিতো তেওঁলোকে গুৰু বোলাই মান সৎকাৰ বিচাৰি বিচাৰি লৈ ফুৰে। গতিকে সেইসকলক আমি চিনি পাব লাগিব। আমাক সকলোকে সাৱধান কৰি দিছে, সকলোকে। তাৰপিছত আমি সেই কথাখিনি সকলোৱে পাইছোৱে। এতিয়া আৰু তাৰপিছত চাওক 371 নম্বৰ যিভাগ ঘোষা, তাত কি লিখিছে? যে হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃত নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড গভীৰ। এই বস্তু প্ৰকাশ এটা আৰম্ভ কৰা হৈছে। বস্তু প্ৰকাশৰ নামেৰে তিনিভাগ শিৰোনাম আমাৰ নামঘোষাত আছে। যে প্ৰকৃত বস্তু কি, আচল বস্তু, এই বস্তু চিনাকি কৰি দিছে। যে নাম বস্তু, নামে সত্য, বাকীবোৰ অসত্য অবস্তু। সেই সাৰ কথা, সাৰ তত্ত্ব প্ৰকাশ কৰি দিছে সেই বস্তু প্ৰকাশ। আৰু 5 জোকা ঘোষা আছে, তাতে 4 জোকা ঘোষাত মহাপুৰুষ মাধৱদেৱে এই শংকৰদেৱৰ প্ৰশংসা কৰি প্ৰশস্তি গাই এই কথা বন্দনা কৰিছে তেনেধৰণে, যে শংকৰদেৱে পাৰ ভাঙি দিলে সেই হৰিনাম বৈকুণ্ঠৰ নাম বস্তু আনি, সেই নাম প্ৰেমিতৰ অমৃত, প্ৰেম অমৃত আমাক পান কৰিবৰ কাৰণে, অমৃত পান কৰিবৰ কাৰণে সুবিধা দিলে। গোটেই ব্ৰহ্মাণ্ডক ভেদি গোটেই ব্ৰহ্মাণ্ড উবা নৰলোক হৰি ভজি উপ। মহাপুৰুষ গুৰুজনা সেয়া দৰ্শন, মানৱ ধৰ্ম, মানৱ জাতিৰ কাৰণে তেওঁ এই বাণী বিলাইছে। কেৱল আমাৰ অসমত বাস কৰা, নগাঁৱত আৱিৰ্ভাৱ হৈ নগাঁৱত পোৱা নাই, অসমত
আমাৰ অসমীয়াসকলক কোৱা নাই, সকলোকে কৈছে। ভাৰতবৰ্ষৰ বিভিন্ন পণ্ডিত সমাজেও সেই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক তেনেকৈ বন্দনা কৰিছে। ইট ৱাজ শংকৰদেৱ হু ইন্ট্ৰডাক্স আছাম টু ইণ্ডিয়া এণ্ড ইণ্ডিয়া টু আছাম। গতিকে অসম আৰু ভাৰতবৰ্ষ একাকাৰ কৰি এই মহাপুৰুষ গুৰুজনাই ইয়াৰ ধৰ্ম প্ৰৱৰ্তন কৰিলে, ধৰ্ম বিলালে। What was Shankardev alone able to do? Nowadays the whole army of the English knowing people cannot do. কম কথা নেকি এইবিলাক? বিভিন্ন জনে তেনেধৰণে বিভিন্ন ধৰণৰ উক্তিবিলাক দি গৈছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যি বিপ্লৱ কৰিছিল, যি ধৰ্ম প্ৰচাৰ কৰিছিল, যি সময়ত যিখন যুদ্ধ কৰি মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰকৃত ধৰ্ম বস্তু প্ৰদৰ্শন কৰি দিছে, সকলোকে প্ৰৱৰ্তন কৰি এই বাটেৰে আগবাঢ়িবৰ কাৰণে যি সাহিত্য সংস্কৃতি সাধনাৰ মাজেদি যি জীৱন মহাজীৱন কৰিলে, গোটেই বিশ্বৰ সকলো পণ্ডিত, সকলো ধৰ্ম প্ৰচাৰক, ধৰ্ম সংস্কাৰক সকলো লগ লাগিলেও সিমানখিনি কৰিব নোৱাৰে। যি মাধৱদেৱক জয়গুৰু শংকৰ সৰ্বগুণাকৰ বুলি কৈ গৈছে, সকলো গুণৰ আকবৰ, সকলো প্ৰতিভাৰ আকবৰ। গুৰুজনা আহ্বান হব পাৰে কোনজন মহাপুৰুষ পৃথিৱীত সৰ্বগুণাকৰ বুলি ক'ব পৰা? কোনোবা সাহিত্য দিশত আছে, কোনোবা ধৰ্ম বাণী বিলাই গৈছে, কলম ধৰাই নাই। কোনোবা সংস্কৃতি কিবা এটা দিছে, অন্য দিশত নাই। গতিকে এই ধৰণে সকলো দিশত মহাপুৰুষ গুৰুজনাই এনেধৰণে আমাক অমৃত বিধি থৈ গৈছে জীৱন সাৰ্থক কৰিবৰ কাৰণে। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু, হেনায় কৃপালু শংকৰ বিনাই নাই নাই আনুবন্ধু। এইজন বন্ধুতকৈ আৰু কোন বন্ধু থাকিব পাৰে যেনে হৰি ভক্তি দান দি থৈ গল। সমস্ত সংসাৰ সাগৰ আমি পাৰ হব লাগে এই গুৰুজনাৰ আদৰ্শৰে। হৰি ভকতীয় পাতিলন্ত হাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰি। সেয়াই হৰি ভক্তিৰ বজাৰখন পাতি, জগত জুৰি বজাৰখন পাতি পেলাই এই ৰাম ৰত্ন তেওঁ দি থৈ গৈছে, জগতত বিলাই থৈ গৈছে আৰু বৈকুণ্ঠগামী হৈছে। আৰু এইভাগ বস্তু প্ৰকাশত শেষত শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পটো, তাহান্ত বিনাই নাই 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 আমাৰ অপৰ। যদি এইজন গুৰুতকৈ আৰু কোন থাকিব পাৰে? কল্পতৰু যি বিচাৰে সকলো গুৰুতে পাবা, সকলো গুৰুজনাৰ আকৰ সকলো পাবা, কল্পতৰুৰ লগত তুলনা কৰিছে। এই ধৰণে আমাক গুৰুজনাক চিনাকি কৰি দিছে, গুৰুজনাৰ গুণ গৰিমা অৱদান সোঁৱৰিছে মহাপুৰুষ মাধৱদেৱে। তাৰপিছত আমি যদি চাওঁ বস্তু প্ৰকাশৰ দ্বিতীয় ভাগ গলে যদি যাওঁ, যে পৰম অমূল্য ৰত্ন শৰীৰৰ নামৰ পেৰা, আতি গুৰুত্ব স্বৰূপে আছিল, লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে ৰাখি, মুদ ভাঙি সমস্তকে দিল। কম কথা কৈছে নেকি ইয়াৰ? অমূল্য তত্ত্ব সেই ভগৱানৰ নাম বস্তু গুপ্ত স্বৰূপে আছিলে, আৰু তাক আনি পেলাই এয়া মহাপুৰুষ গুৰুজনাই কি কৰিলে, জগতক কৃপা কৰি, জগতক সকলো উপকাৰৰ কাৰণে, সকলোৰে কল্যাণৰ কাৰণে, জগতৰ প্ৰত্যেকজন মনুষ্যৰ প্ৰতি জীৱৰ কল্যাণৰ কাৰণে ভগৱন্তই শংকৰদেৱ ৰূপে আৱিৰ্ভাৱ হৈ এয়া সমস্তকে দি গল। তাৰ মূৰ ভাঙি দিলে, দুৱাৰ মুকলি কৰি দিলে, যিটো অপ্ৰকাশিত হৈ আছিল। আৰু সেই কথাখিনি আমাৰ মুখতে আমি পাম যে কেনেকৈ অপ্ৰকাশিত হৈ আছিল, নাম বস্তু কেনেকৈ লুকাইছিল। যে হৰি নাম প্ৰেমৰ ৰস অমৃত নিধিক বান্ধি গুপ্ত কৰি থৈলা দেৱগণে, দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা, সুখে পান কৰা সৰ্বজনে। সকলোৱে সেই অমৃত পান কৰিব লাগে। এই অমৃত নদী বৈ আহিলে, বোৱাই দিল, নাম বস্তু আহি গল, প্ৰেম অমৃতৰ নদী, যত সমস্ত সম্পদ সমস্ত নামতে পোৱা যায়, সমস্ত জ্ঞান, ভুকুতি মুকুতি বুলি আমি পাই থাকো। কেৱল মুক্তিয়ে নহয়, লগত ভুকুতি সকলোখিনি গুৰুজনাৰ ধৰ্ম দৰ্শনত আছে। গতিকে সেই ধৰণে আমি আগবাঢ়ি গৈ আমাৰ জীৱন সাৰ্থক কৰিবলৈ সুখে পান কৰা সৰ্বজনে সকলো সময়তে সেই ভগৱন্তৰ নাম বস্তু লগত সম্পৰ্ক ৰক্ষা কৰিব লাগে। পৰম বান্ধৱ হৰিৰ নাম আপজিত বিশ্ৰাম, এই কীৰ্তনত মহাপুৰুষ গুৰুজনাই কোৱাৰ দৰে আমি আগবাঢ়িব লাগে। হৰি নাম গুপ্ত ভৈল মনুষ্যতা পূজা কৰিল, বুলি ৰংগ কৰে দেৱ সৰ্ব, হেন হৰি নাম ধৰ্ম শংকৰে বিদিত কৰি, চুৰ কৰিলে দেৱতাৰ গৰ্ব। আমি সকলোৱে এইখিনি কম বেছি পৰিমাণে সকলোৱে জানো।
আপোনাৰ ভোগ মাত্ৰ চাহে দেৱগণ, এই দেৱতাসকল কেৱল নিজৰ ভোগ বিলাসত মত্ত হৈ থাকে। সেইসকলে ভোগৰ কামনা কৰি পেলাই পূজা বিচাৰি পেলাই ভগৱন্তৰ চৰণলৈ গৈছেগৈ। যে প্ৰভু তোমাক পূজা কৰি তোমাৰ নাম গাই সকলো যদি তোমাৰ নিৰ্বাণ প্ৰাপ্ত হৈ যায়, আমি দেৱতাসকলেনো পূজা ভাগ পাব নাপায় নে, আমিনো কেনেকৈ থাকো। তাতে বহু ৰহস্য কথা আছে জড়িত কৰিব। যি কি নহওক, তথাস্তু হৈ পেলাই শেষত সেয়া ৰুদ্ৰ শিৱৰ যোগেদিও সহযোগিতাৰে হৰিনাম গুপ্ত কৰা হল। আৰু সেই গুপ্ত কৰা বা প্ৰকাশিত ঢাকোন দিয়া হৰিনাম মহাপুৰুষ গুৰুজনাই পুনৰ ইয়া প্ৰকাশ কৰিলে। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম, দেৱভাৱে কৰিলে গুপ্ত কৰিলে কৰি গোপত, হেন হৰিনাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ ওপৰত। এয়া বস্তু প্ৰকাশৰ দ্বিতীয় ভাগ, 669 সংখ্যক যিবা ঘোষা তাত প্ৰকাশ কৰিছে সুন্দৰকৈ। সেই আদি সত্য যুগে থকা সেই শুদ্ধ ধৰ্ম বস্তু দেৱসকলে গুৰুত্ব কৰালে, আৰু মহাপুৰুষ গুৰুজনাই আহি এয়া শংকৰ ৰূপে অৱতাৰ হৈ এই নাম বস্তু পুনৰ প্ৰকাশ কৰি আমাক দিলে। গৃহতে থাকিয়া দেখিলো তৰ্জুত চৰণত, এই মহাপুৰুষ গুৰুজনাক আমি গৃহতে পালো। এই কথাখিনি স্পষ্টকৈ কৈছে সুন্দৰকৈ। আৰু নাম মহিমাৰ যোগেদি পুনৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এইবাৰ কিবা ঘোষাৰ যোগেদি শংকৰদেৱক বন্দনা কৰিছে যে নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে, শ্ৰৱণ কীৰ্তন কৰি মহাসুখে পাপীও সংসাৰতৰে। 357 যিবা ঘোষা তাত কৈছে যে নিৰ্গুণ কৃষ্ণ, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, সেই কৃষ্ণ তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, সেই কৃষ্ণ নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সেই নিৰ্গুণ কৃষ্ণ যাৰ পৰা সৃষ্টি হৈছে, যাৰ দ্বাৰা বিকাশ হৈছে, যাৰ দ্বাৰা বিনাশ হৈছে আৰু য'ত লয় হৈছে, এই পৰম ব্ৰহ্ম কৃষ্ণ 17 তিনিগুণ হৈ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ৰূপে তেওঁৱে চলাই আছে জগত। সেইজন এই গুণ ভগৱন্তৰ গুণানুকীৰ্তন, গুণৰ নাম কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহিব পাব পাৰ, আমি সকলোৱে গাই থাকো। হৰি গুণ যখন নাম কলিৰ স্বধৰ্ম, সমস্ত শাস্ত্ৰৰ আহাৰ। গতিকে নামঘোষাত সেই মাধৱ পুৰুষে তেনেকে গাইছে যে কলি যুগৰ ভাগ্য, ভগৱন্তৰ গুণৰ নাম আমি পাইছো সকলোৱে। আৰু সেয়াই আচল ধৰ্ম, স্বধৰ্ম, নিজৰ ধৰ্ম, সেয়াই নিজৰ প্ৰয়োজন বুলি কৈছে। এই কথাখিনি প্ৰশংসা কৰি ইয়াত সুন্দৰকৈ সকলোকে তৰিবৰ কাৰণে আমাক উপদেশ দিছে মাধৱ পুৰুষে। পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ গুণৰ নাহিকে অন্ত, ইহাৰ তত্ত্বক জানিলা কেৱল শংকৰে মাত্ৰ জানে, মাত্ৰ জানন্ত। সকলোৱে জানা, কি জানা, সকলোৱে জানিবা, কথাটো ভালকে জানিবা যে এই তত্ত্ব, পৰম ঈশ্বৰ তত্ত্ব, পৰম ধৰ্ম তত্ত্ব, পৰম দেৱতা কোন, প্ৰকৃত ধৰ্ম কি, প্ৰকৃত বেদে কি কৈছে, বেদান্তই কি কব খুজিছে, আচল সাৰ সমস্ত বেদান্তৰ মূল তত্ত্ব, সেই বস্তু কেৱল শংকৰদেৱেহে জানিছিলে। 358 যিবা ঘোষা। আৰু পৰম কৃপালু শ্ৰী শংকৰে লোকক কৰিয়া দায়া, শৰীৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ কচায়া। পুনৰ 404 ঘোষা যোগেদি সেই প্ৰকাশ কৰিছে যে এই যে কৃপালু গুৰু শ্ৰীমন্ত শংকৰ, লোকক কৰিয়া দয়া, লোকৰ হিত সাধন কৰা। আগতে কৈছে যে হৰি যেন অতি কৃপাময়, ভক্ত গুৰুজনো সেহি নয়, দুইজন এক শৰীৰত মাত্ৰ ভিন্ন, কৃপা ৰসে যুক্ত হৈয়া চিত্ত, লোকৰ হিতক চিন্তি নিত, নিজ গুণে তুষ্ট দুই অহংকাৰ। প্ৰভু ভগৱন্তৰ দৰেই কৃপাময় কৰুণাময় গুৰু আৰু একান্ত ভকতজনো সেই একেই গুণেৰে গুণ বিশিষ্ট, লোকৰ হিতক চিন্তি নিত, জগতৰ সমস্তৰে সকলোৱে হিত চিন্তা কৰে, হিত সাধন কৰে, সেইটো মূল কথা, সদায় তাকে চিন্তা কৰে। আৰু সেই জগতৰ পৰিত্ৰাণৰ কাৰণে মহাপুৰুষ গুৰুজনাই আহি আবিৰ্ভাৱ হৈ আমাক তাৰিবৰ কাৰণে এই পন্থ প্ৰদৰ্শন কৰি এখন হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি গল। সমস্ত শাস্ত্ৰ ছায়া, মানে সমস্ত শাস্ত্ৰ তত্ত্ব পঢ়ি মেলি বুজি মেলি এই কথাখিনি ইয়াতো কৈছে। গতিকে আৰু শেষত আৰু এভাগ ঘোষা আমি মাজতে পাই আহিছো, 291 সংখ্যক ঘোষা ভাগত, যে ৰজা প্ৰজা জানিলে ভক্তি পন্থ, ঈশ্বৰৰ মত শংকৰ মত শুদ্ধ, যিটো মত লৰি আন আশ্ৰয়,
পৰম সিটো মুগুধ। যে ৰজা প্ৰজা বুলিবলৈ নাই, সকলোৱে জানিলে, সকলোৱে বুজি পালে। গোটেই 120 বছৰীয়া জীৱন পৰিক্ৰমাত মহাপুৰুষ গুৰুজনাই যি লীলা কৰিলে, সেই লীলাৰ যোগেদি কৰতল কোমল লিখাৰ পৰা আৰম্ভ কৰি বৈকুণ্ঠ প্ৰয়াণলৈকে সেই কোচবিহাৰত নৰনাৰায়ণ ৰজাৰ সান্নিধ্যত তেওঁৰ পৃষ্ঠপোষকতাত থাকি চিলাৰায়ক হৃদয়ংগম কৰালে, নৰনাৰায়ণ ৰজাক হৃদয়ংগম কৰালে। প্ৰকৃত ধৰ্ম বস্তু কি মহাপুৰুষ গুৰুজনে নিজৰ চিনাকি দি গল, সকলোৱে মানি ললে, কোনো মানিবলৈ বাকী নাই। তাৰ মাজতো বিদ্বেষ আজিও আছে, আগতেও আছিলে। সেইজন মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক আমি এইখন অসমত শান্তিয়ে থাকিবলৈ নিদিলো, ধৰ্ম প্ৰচাৰ কৰিবলৈ নিদিলো। শেষত গৈ কোচবিহাৰ পাবগৈ লগা হল। কিমান দৌৰি ফুৰিলে, কিমান বিপদ, কিমান সংঘাত, কেনেধৰণে মহাপুৰুষ গুৰুজনাই জীৱন অতিবাহিত কৰিব লগা হৈছিল। তাৰ মাজতো অৱনিশিচাৰি বেদ বিচাৰি প্ৰতিমাত আছে। সেয়া দিনে ৰাতিয়ে বেদ বেদান্ত তত্ত্ব অধ্যয়ন কৰি শাস্ত্ৰ সমস্ত সাৰ তত্ত্ব প্ৰকাশ কৰি এই প্ৰভু ভগৱন্তৰ অংশ গুৰু শংকৰে ধৰ্ম বস্তু প্ৰদৰ্শন কৰি গল। গতিকে এই গুৰুজনাক আশ্ৰয় নকৰি, গুৰুজনাৰ দৰ্শন নলৈ আমি যদি বেলেগ গুৰুক লৈছো, বেলেগ গুৰু বিচাৰিছো, বেলেগৰ ওচৰলৈ যাব খুজিছো, তেতিয়াহলে আমাতকৈ মুগুধ মূৰ্খ আৰু কোন আছে, কোন থাকিব পাৰে। এই কথাখিনি অতি সুন্দৰকৈ প্ৰকাশ কৰিছে। ঠিক তেনেকৈ মাধৱ পুৰুষে আমাৰ আমি পোৱা মতে তথ্য 16 ভাগ ঘোষা নামঘোষাত মহাপুৰুষ গুৰুজনাৰ প্ৰশস্তি ঘোষা হিচাপে বৰ্ণনা কৰিছে। আমি 16 ভাগ ইতিমধ্যে গাইছো বাৰু। আৰু ডক্টৰ বাণীকান্ত কাকতি সেই 16 ভাগ ঘোষাৰ কথাই উল্লেখ কৰি পেলাই লিখিছিলে। আৰু ডক্টৰ মহেশ্বৰ নেওগেও সমসাময়িক দৃষ্টিত শ্ৰীমন্ত শংকৰদেৱ নামৰ এটি লেখাত এই ধৰণে কথাখিনি প্ৰকাশ কৰিছে যে শংকৰদেৱো এনেকুৱা গুৰু আছিলে, এনেকুৱা মহাপুৰুষ, এনেকুৱা আমাৰ জাতীয় জীৱনৰ জাতি নিৰ্মাতা গুৰু, যাৰ তুলনা বিশ্বত কাৰো লগত নহয়। ডক্টৰ মহেশ্বৰ নেওগে সুন্দৰকৈ প্ৰকাশ কৰি গৈছে নিজৰ কথাখিনি, অনুভৱ বিভিন্ন যুক্তিয়ে দেখাইছে যে শংকৰ সমান হব পাৰে কোনো নোৱাৰে। আৰু সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ মাধৱদেৱে জানিলে। আৰু কিছু শংকৰদেৱৰ আশীৰ্ধন্য বা একে মাৰ্গেৰে থকা যিসকল আছিল, অনন্ত কণ্ডলী, ভট্টদেৱ, এনেধৰণে আমি ভাগৱতত পাইছো। এইবিলাক যিসকলে ভাগৱতত কলম ধৰিছিলে, গতিকে সেইসকলে গুৰুজনাক পদে পদে বৰ্ণনা কৰিছে। য'তেই সুযোগ পাইছে তাতে গুৰুজনাক প্ৰশংসা কৰিছে, বন্দনা কৰিছে। সেইখিনি সকলোৱে পাওঁ। জন্ম ৰহস্য, মাধৱ পুৰুষৰ জন্ম ৰহস্য আমি সকলোৱে শ্ৰৱণ কীৰ্তন কৰিছো। এই জন্ম ৰহস্যটো মহাপুৰুষ গুৰুজনাৰ সম্পৰ্কত মাধৱদেৱে প্ৰকাশ কৰিছে যে তেন্তে মোৰ মহাগুৰু পিতৃ হুয়া উদ্ধাৰিলা নৰকৰ। নৰকৰ পৰা উদ্ধাৰ কৰিছে কোনে? মহাপুৰুষ গুৰুজনাই। মাধৱদেৱে কৈছে মোক উদ্ধাৰ কৰিছে, সকলোকে উদ্ধাৰ কৰিছে। দিয়া ভক্তি দান পালন্ত পোষন্ত পুত্ৰত কৰি বিস্তৰ। এই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মোক এনেধৰণে দান দিছে, ভক্তি দান, পৰম দান, পৰম জ্ঞান দান দিছে। আৰু তাৰ কি লাগে আৰু? জীৱন সাৰ্থক কৰিবৰ কাৰণে পৰম জ্ঞান প্ৰদান কৰিছে, ভক্তি মাৰ্গ প্ৰদৰ্শন কৰিছে। পালন্ত পোষন্ত, মোক পালন কৰিছে, মোক পোষণ কৰিছে, লালন পালন কৰিছে। আৰু পুত্ৰত কৰি বিস্তৰ, নিজৰ সন্তানতকৈ, নিজৰ পুত্ৰতকৈ মোক বেছি মৰম কৰি তেওঁ পালন কৰিছে। এই ধৰণে প্ৰকাশ কৰিছে বিভিন্ন প্ৰসংগত আমি পাইছো। আৰু বিভিন্ন তেনেধৰণে কৈছে। আমি সেইখিনি কব খোজা নাই। ভট্টদেৱে কথা ভাগৱততো মহাপুৰুষ গুৰুজনাক বন্দনা কৰিছে। অনন্ত কণ্ডলীয় বিভিন্ন প্ৰসংগত সেই কথা কলম ধৰিছে, লিখিছে। সেইখিনি আমি বিশেষ বহল কৰিব খোজা নাই। যিটো আমাৰ মূল কথাটো হৈছে মহাপুৰুষ মাধৱদেৱ। গতিকে মাধৱদেৱৰ গুৰু প্ৰশস্তি, মাধৱদেৱে কেনেকৈ গুৰুজনাক বন্দনা কৰিছে, স্তুতি কৰিছে বা গৰিমা গীত গাইছে, এই কথাখিনি আমি অকণমান আলাপ কৰিবলৈ যিহেতু চেষ্টা কৰিছো। এতিয়া আমি যদি বিশেষভাৱে গুৰু ভতিমা কথা আনো, ইমান অনন্য সুন্দৰ গুৰু ভতিমা, মহাপুৰুষ গুৰুজনাক এই ভতিমাৰ যোগেদি কেনেধৰণে বন্দনা কৰিছে গুৰুজনাক গুণলীলা। ইয়াতে গুৰুজনাৰ গুণ গৰিমা আৰু তাৰ লগত গুৰুজনাৰ
যি বাহ্যিক বা সাংসাৰিক যিটো পঞ্চভৌতিক অৱয়ব, ৰূপ, লাৱণ্য, সেইখিনিও ইয়াতে প্ৰকাশ কৰিছে। আমি সকলোৱে গাই থাকো, পাই থাকো, জয়গুৰু শংকৰ সৰ্বগুণা কৰে যাকৰি নাহি কিয় পাম, তোহাৰি চৰণ কৰি নহত কৃপাৰে কৰা হব। সেই বন্দনাৰে স্তুতিৰে সৰ্বগুণাকৰ গুৰুজনাক সৰ্বগুণাকৰ বুলি কৈ গুৰুজনাৰ ৰূপ সৌন্দৰ্য প্ৰকাশ কৰিছে। দৰ্শিত সুন্দৰ গৌৰ কলেবৰ জৈচন অসুৰ প্ৰকাশ। একদম দেৱতাৰ নিচিনা সুন্দৰ চেহেৰা, দৰ্শিত সুন্দৰ, কি সুন্দৰ দেখিবলৈ গৌৰ কলেবৰ, যাক দেখিলে সকলো সভাসৰ ৰঞ্জন জাগে দৰ্শনে পাপ বিনাশ। যাক দেখিলে, যাৰ সং পালে আপোনা আপুনি হৃদয়ত আনন্দ উৎপত্তি হয়, আৰু দৰ্শন পোৱাৰ লগে লগে যেন সমস্ত পাপ নাইকিয়া হৈ যায়, সমস্ত দুখ যন্ত্ৰণা যেন দূৰ হৈ যায়। সেইজন মহাপুৰুষ গুৰুজন। বিনে অংগ ভূষণ পেশী শশুৰ গহীন গম্ভীৰ ধীৰমতি। অলংকাৰ পিন্ধিবই নালাগে, বিনা অলংকাৰে তেওঁ ইমান সুন্দৰ, চাই থাকিবলৈ মন যায়। গহীন গম্ভীৰ ধীৰমতি, আয়ত কমল নয়ন বৰ সুন্দৰ। বয়ন চান্দ কহু যদি, মুখখন চন্দতকৈ, পূৰ্ণিমাৰ চন্দতকৈ সুন্দৰ। তাৰ আভা বিয়পি যায়, প্ৰভা যিসকলে দৰ্শন পায় সেইসকলে সেই প্ৰভা অনুভৱ কৰে। জ্যোতি, আয়ত কমল, এই পদুম ফুলৰ পাহিৰ দৰে চকু, ইমান সুন্দৰ। এনেধৰণে দিছে লীলা গজগতি গমন বিলুপত আমি পায়ে থাকো, সকলোৱে গাই থাকো সদায়। বাণী মেঘ গম্ভীৰ, গহীন গম্ভীৰে বাণী, আৰু পাখণ্ড মৰ্দন কলিকু কালে যাকো সম নাহি ধীৰ। গতিকে এই কলি যুগত সেইজনক দৰ্শন পালে, সেইজনৰ সান্নিধ্য পালে সমস্ত পাখণ্ড মৰ্দন হয় বুলি কৈছে। অৱস্থ বেয়া বেয়া মানুহ ভাল হৈ যাব, বেয়া চিন্তা চব ভাল আহি যাব, আন্ধাৰ মন চিন্তা জগত পোহৰ হৈ যাব। এইজন মহাপুৰুষ গুৰু। এনেধৰণে বিভিন্ন বৰ্ণনা দিছে, আমি সকলোৱে পাইছো, আমি দুইফাকে আনিছো। সেহি দেৱক কয়লি কলিকো শংকৰে দেৱ কৰভাও। কোনজন দেৱতা? মহাপুৰুষ মাধৱদেৱে কৈছে যে সেই মহাপ্ৰভু ভগৱন্ত ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি পাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকে। গতিকে সেই কৃষ্ণস্তু ভগৱান স্বয়ং, সেই প্ৰভু ভগৱন্তই কলিযুগত শংকৰ স্বৰূপে হৰি নিজ অংশ অৱতৰি সেই অনুভৱ কৰিছে তত্ত্ব। গতিকে কৃষ্ণ শংকৰ গুৰু হৰিৰাম, কৃষ্ণ শংকৰ, শংকৰে কৃষ্ণ। মহাপুৰুষ মাধৱদেৱে এই ধৰণে গুৰুজনাক বন্দনা কৰিছে। এই প্ৰভু ভগৱন্তই শংকৰ স্বৰূপে অৱতাৰ হৈ এয়া আমাক সকলোকে তাৰণৰ কাৰণে এই ধৰ্ম বস্তু প্ৰৱৰ্তন কৰিলে, এই কথাখিনি কৈছে। আৰু তেওঁৰ গুণ গৰিমা সুন্দৰকে প্ৰকাশ কৰিছে। অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম। যে দিনে ৰাতিয়ে বেদ বেদান্ত সমস্ত অধ্যয়ন কৰি লিখি মেলি টোপনি নাই, ইমান কষ্ট শিলিখা গছত আউজিছে, য'তেই সুবিধা পাইছে কলম ধৰিছে, ঘূৰি ফুৰিছে, কলম এৰা নাই, সৃষ্টি কৰিবলৈ এৰা নাই। ইমান কষ্টকৰ জীৱন, আমি ইমান আৰামত ইমান শান্তিৰে থাকোতেও ধুনীয়াকৈ বহিবলৈ লিখিবলৈ টেবুল চকী, ইমান সুন্দৰ জীৱন, আমাৰ তথাপিতো লিখিবলৈ পঢ়িবলৈ সময় নাই, কলম ধৰিবলৈ। মহাপুৰুষ গুৰুজনাই যে সেইটো সময়ত কেনেকৈ সেই যাযাবৰী জীৱন বন্য হিংস্ৰ প্ৰাণীবোৰ দৰে হাবি বনেৰে ঘূৰি ফুৰাৰ দৰে তেনেধৰণে ঘূৰি ফুৰিব লগা হৈছিল। তাৰ মাজত ইমান সৃষ্টি কেনেকৈ কৰিলে, কেনেকৈ সম্ভৱ। আৰু সেই মহাপুৰুষ গুৰুজনাৰ কথা কৈছে, পণ্ডিত মানি বেদ বখানি গৌৰৱ কয়লি সবচুৰ। পণ্ডিত ওলাইছে, বিভিন্নজনে বাধা দিছে, বিভিন্ন তৰ্ক কৰিবলৈ আহিছে, বিভিন্ন সময়ত লগ পাইছে, সকলোকে গৰ্ব চূৰ্ণ কৰি মহাপুৰুষ গুৰুজনাই নিজক প্ৰদৰ্শন কৰিছে। নিজৰ সত্য আনৰ আগত বিলাই দি সকলোকে তেওঁ পতিয়ন যোৱাইছে, সকলোৱে তেওঁক গুৰু মানি লবলৈ, তেওঁ বৈশ্যতা স্বীকাৰ কৰিবলৈ, তেওঁক মানি লবলৈ বাধ্য কৰাইছে। সকলোৱে মানি লৈছে। আমি সকলোৱে জানো এই মহাপুৰুষ গুৰুজনা কেনেকৈ আহি মহেন্দ্ৰ কন্দলী টোলত শিক্ষা ললে। মহেন্দ্ৰ কন্দলীয়ে পূজা ছাত্ৰ পাতিলে, দেৱ উপাধি দিলে, কি বুলি কলে আমি সকলোৱে সেইখিনি জানো। সেই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে 19 বছৰ বয়সত চিহ্ন যাত্ৰা ভাওনা পাতি ভাওনা কৰি পেলাই কি লীলা কৰিলে, আমি সকলোৱে জানো। 7 দিন 7 ৰাতি ঐশ্বৰিক মহিমা। সমস্ত বিদেশী যিসকল আছিল সেই সকলেও
শংকৰদেৱৰ অনুৰাগী হৈ গ'ল, পশ্চাতে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। যিসকল একান্ত বিবেকী আছিল, যিসকল নিৰপেক্ষ আছিল, সেই সময়ৰ দ্বিজ বিপ্ৰ ব্ৰাহ্মণ, যিসকল শাস্ত্ৰজ্ঞ, যিসকলে তথাকথিত উচ্চ জাতত শাস্ত্ৰ অধ্যয়ন কৰিছিল, শাস্ত্ৰৰ লগত সম্পৰ্ক ৰাখি নিজকে বিপ্ৰ ব্ৰাহ্মণ ৰূপে পৰিচয় দি পেলাই জীৱন নিৰ্বাহ কৰিছিল, সেই নিৰপেক্ষ যিসকল প্ৰকৃত গুণৱন্ত, সেইসকলে মহাপুৰুষ গুৰুজনাক চিনি পালে, জানিলে আৰু ঘোষণা কৰিলে, শুনা শুনা বিপ্ৰগণ, শুনা চতুৰ্ভুজ কৰ্ণপুৰ দুইজন, আজি হন্তে শংকৰত বাদ নকৰি বুঢ়াৰ চৰণে আমি শৰণে পকিলো। ইমান সুন্দৰকৈ প্ৰকাশ কৰিলে, চেষ্টা কৰিলে। আমি সেই কথাখিনি গুৰু চৰিত্ৰৰ মাজে পাইছো সকলোকে। উদ্ধবাহু কৰি মই কৰো অংগীকাৰ, শংকৰত পৰে গুৰু নাহিকে আমাৰ। উদ্ধবাহু কৰি ঘোষণা কৰি দিলে, ইজনে সিজনে পাতিলে সকলো বিপ্ৰয়, আৰু পণ্ডিত মহেন্দ্ৰ কন্দলীয়ে ঘোষণা কৰি দিলে, নিজেই শৰণ গ্ৰহণ কৰিছে মহাপুৰুষ গুৰু শংকৰদেৱৰ ওচৰত। গতিকে এইখিনি হল গুৰু মহিমা, গুৰু গৰিমা, কোন হব পাৰে গুৰু শংকৰৰ সমান। এই কথাখিনি আমি সকলোৱে বিভিন্ন প্ৰসংগত পাই থাকো। গীত কবিত্ব গুণ শংকৰদেৱৰ কীৰ্তি গৈও বহু দূৰ গল, কিমান দূৰলৈ গল তাক কোনে সীমা পাব। বহে ব্ৰহ্মাণ্ডক ভেদি, যদি ব্ৰহ্মাণ্ড ভেদি গৈছে, সেই শংকৰদেৱৰ কীৰ্তি ব্ৰহ্মাণ্ডৰ ভেদি গতিশীল হৈছে। আজি শংকৰদেৱক আমি প্ৰতিষ্ঠা কৰিব খুজিছো, আমি শংকৰদেৱৰ গৰিমা গীত গাইছো, শংকৰদেৱক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কৈছো। অসম ভূমিতে শংকৰদেৱ কিমান এনেধৰণে প্ৰতিষ্ঠিত হৈ আছে, সেইও বিতৰ্কিত এটা বিষয়। কিমানে গুৰুজনাক হৃদয়ত লৈছো। ভাৰতবৰ্ষত যুগে কোনে জানিছে, আগতকৈ তুলনামূলকভাৱে বহুত এতিয়া জানিবলৈ সক্ষম হৈছে। যুগে কিছু আমাক সহায় কৰিছে, যুগৰ প্ৰযুক্তিয়ে। পণ্ডিতসকল আহিছে, এইটো আছে শংকৰদেৱ, তেওঁক স্বীকৃতি দিবলৈ বাধ্য হৈছে। বিভিন্ন বিশ্ববিদ্যালয়ত শংকৰদেৱৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে আমেৰিকা, অষ্ট্ৰেলিয়া, লণ্ডনৰ পৰাও আমাৰ গৱেষকসকল আহিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি পঢ়ি থাকোতে তেনেধৰণে আমি বিদেশী এটা গ্ৰুপ লগ পাইছিলো। তেওঁলোকে কৈছিলে, "We come to Assam to know শংকৰদেৱ", তেনেকে কৈছে, "To know what is শংকৰদেৱ", আৰু কৈছিলে, "How great this শংকৰদেৱ, like the sun", এনেধৰণে মন্তব্য কৰিছিলে যে শংকৰদেৱ সূৰ্যৰ নিচিনা, ইমান প্ৰভাকৰ, ইমান জ্যোতিষ্মান, এইজন শংকৰদেৱৰ তুলনা কোন হব। বিশ্বই সকলোৱে মানি লৈছে শংকৰদেৱ। আজি তেনেধৰণে গৈ আছে, কিন্তু তাত আমি কৰণীয় আছে, চিন্তনীয় আছে। এই কথাখিনি আমি লগে লগে অনুভৱ কৰিব লাগিব। যি কি নহওক, আমি তাৰপিছত এই গুৰু ভক্তিমাৰ শেষৰ ফালেও আমি কেইটামান বিশেষ হেৰি পাওঁ। আপোনালোকে সেই কথাখিনি সকলোৱে পাইছে। শ্ৰী যশ দান ভূতদয়া হবগুণ সম্পন্ন, সকলো গুণ বিশিষ্ট, সকলো গুণ আছে শংকৰদেৱৰ ওচৰত। সকলোৱে ভূতদয়া কৰে, সকলোকে যি দিব লাগে, যাক যি দিব লাগে, যাৰ কাৰণে যি প্ৰয়োজন, কি নাই শংকৰৰ ওচৰত। ভকতক ভকতি দানে কৰো গুৰু, দায়া তনয় অধিক। সকলোকে নিজৰ পুত্ৰতকৈও বেছি মৰম, পুত্ৰতকৈ বেছি চেনেহ। পিতৃ মাতৃ সন্তানক যেনেকৈ লালন পালন কৰে, ধেনু যেনে মতে বৎসক পালয়, আমি কুশাত গাই থাকো, ভগৱন্তই তেনেকৈ পালন কৰাৰ দৰে শংকৰদেৱে আমাক তেনে উপকাৰ কৰি গৈছে সকলোকে। আৰু নিজ কুল তাৰি ভকতি বিস্তাৰি, বান্ধল হৰিগুণ হেতু। যে হৰি গুণ নামৰ সেই জখলাডাল, সেই হেতু তেওঁ বান্ধি থৈ গৈছে। আমিতো সেই জখলাত মাত্ৰ খোজ দিব লাগে, বগাব লাগে। এক শৰণ হৰি নাম ধৰ্মকো ৰাজা গুৰু প্ৰকাশ, আমি সদায় গাই থাকো যে সমস্ত শাস্ত্ৰৰ তত্ত্ব লৈ এই এখন হৰিনাম ধৰ্ম ৰাজা ধৰ্ম, সমস্ত ধৰ্মৰ মাজা কলিত নামেহে ৰাজা, চাৰি যুগে অনুপাম কলিত শ্ৰেষ্ঠ হৰি নাম। এই তত্ত্ব, এই কথা মহাপুৰুষ গুৰুজনাই প্ৰকাশ কৰি গৈছে, আমাক হৃদয়ংগম কৰাই গৈছে। নাম মালিকাত মহাপুৰুষ মাধৱদেৱে লিখিছে, কি কহব শংকৰদেৱৰ মহিমা, জ্ঞানী জানি জ্ঞানী গণে অন্ত নাপায়। কোনে অন্ত পাব? জানি জ্ঞানী অন্ত নাপায়। যিমান জ্ঞানী সকলো, যিমান জানিবলৈ বিচাৰে, জানি শেষ কৰিব নোৱাৰে শংকৰদেৱক। শংকৰদেৱৰ মহিমা বখানি শেষ কৰিব নোৱাৰে। সেই যতীন্দ্ৰনাথ দুৱাৰে কয়, তোমাৰ জীৱনী দেৱ লিখে নে সাধ্যকাৰ, গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ। গতিকে সেই আমি মহাপুৰুষ গুৰুজনাক পাইছো।
আৰু বিনে গুৰু চৰণে ভকতি ৰূপতি মুকুতি কবহু নহয়। আমি সকলো গায়ে থাকো, পাই থাকো, কৰি থাকো, আলোচনা কৰি থাকো। গুৰু সেৱা বিনে গতি নাই, বিনা গুৰু চৰণে ভকতি নহয়। গুৰু চৰণ সেৱা কৰিবই লাগিব, গুৰু সেৱা কৰিবই লাগিব। সেইজন গুৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ। গুৰু সেৱা বিনে আন যতেক উপায়, দুৰ্জয় মনক আৰু জিনন নাযায়। মন আমাৰ শত্ৰু, বাঢ়ি আছে মনোবৈৰ অতিকে দুৰ্জয়। আত্মা ঈশ্বৰক বঞ্চিলে গতি, ঈশ্বৰক বিমুখ কৰা, ঈশ্বৰ সেৱাৰ বঞ্চিত কৰা, অৰ্থাৎ আমাৰ জীৱন বিফলনীয়, ঈশ্বৰ বিমুখ কথাৰে কামেৰে বিষয়ৰ মাজত টানি থকা সেই মনটোক বশ কৰিব নোৱাৰিলে মনে হৈছে আমাৰ পৰম শত্ৰু। মনটোক যেতিয়ালৈকে আমি বশ কৰিব নোৱাৰিম, লেকাম লগাব নোৱাৰিম, ঈশ্বৰমুখী কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ গত্যন্তৰ নাই। আৰু সেই মনক বশ কৰিবলৈ এটাই উপায়, গুৰু সেৱা বিনে আন যতেক উপায়, দুৰ্জয় মনক আৰু জিনন নাযায়। গুৰু সেৱা কৰিব লাগিব। গুৰু সেৱা কেনেকৈ কৰিব লাগিব? মহাপুৰুষ মাধৱদেৱে গুৰু সেৱা কেনেকৈ কৰিছে? গুৰু কাৰণে কিমান ত্যাগ কৰিছে, কলম ধৰিছে, জীৱনটো সাধনা কৰিছে, কিমান অৱদান দি থৈ গল, গীত মাত নৃত্য সকলো গুৰু সেৱা। কেৱল পুৱা গধূলি আমি এতিয়া গুৰু আসনত সেৱা ভাগ কৰিলে শৰণ মন্ত্ৰ দিয়া, আমাৰ শৰণ সদস্য দিয়া সেই মন্ত্ৰৰে কেৱল ৰাতিপুৱা গধূলি আমি গুৰু মূৰটো দোৱালেই গুৰু সেৱা নহয়। কামে কাজে কথাৰে, এয়া মাত্ৰ নৈমিত্তিক নিয়ম আখৰা, যাতে পাহৰি নাযাওঁ। ঘোষাই সেই কথাবোৰ আমাক ভালকৈ বুজাই দিয়ে। গতিকে আমি এই গুৰু সেৱা কৰিবই লাগিব, গুৰু উপদেশ লবই লাগিব। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই ভাল উপদেশ দিব, শিষ্য হবে শুদ্ধ ভাৱে নধৰিলে তাৰা হবে। গুৰু উপদেশ লৈ কথা আৰু কামৰ মাজত জনাৰ লগত আমি হোৱাটো, জনা আৰু হোৱা এক কৰি, যিটো ইংৰাজীত কয় টু ন এণ্ড টু বি। মহাপুৰুষ মাধৱদেৱে সেই আদৰ্শ দেখাই দিছে। তেনেধৰণে আমি কি কৰিব লাগিব, গুৰু বাণীৰে আমি আগবাঢ়ি যাব লাগিব, গুৰু উপদেশেৰে আমি জীৱন শৈলী, আমি জীৱন যাপন কৰিব লাগিব। তেতিয়াহে প্ৰকৃত গুৰু সেৱা হব। গতিকে সেই গুৰু সেৱা মাহাত্ম্যত আমি কথাখিনি সুন্দৰকৈ প্ৰকাশ কৰিছে। গুৰু যে জ্ঞান দাতা গুৰু বিনে সাধ্য নাহি আন, গুৰু সেৱা বিনে ধৰ্ম নাহিকে প্ৰধান। সংসাৰকো তৰে গুৰু চৰণ সেৱাই, হেন জানি গুৰু সেৱা কৰিও সদায়। গতিকে গুৰু সেৱা সদায় কৰিব লাগিব, নহলে গতি নাই, চৰণৰ উপায় নাই। গুৰু সেৱা বিনে প্ৰধান ধৰ্ম থাকিবই নোৱাৰে। ধৰ্মৰ মূল বস্তুটোৱে গুৰু। গুৰুৱে যেনেধৰণে উপদেশ দিয়ে সেই বাণীৰে আমি আগবাঢ়িব লাগিব, সেয়াই প্ৰকৃত গুৰু সেৱা। আৰু গুৰু কিছুমান সদায় কৰিবই লাগিব, গুৰুক বন্দনা কৰিবই লাগিব, গুৰুক হৃদয়ত লবই লাগিব। তেতিয়াহে আমি জীৱন সাৰ্থক কৰিব পাৰিম। সেইটো হৈছে বিনা গুৰু চৰণে ভকতি ৰূপতি মুকুতি কব। এতিয়া তাৰ কাৰণে গুৰু নিৰ্ণয় কৰি দিছে, গুৰু বিচাৰি দিছে, চিনাকি কৰি দিছে, আমাক দেখুৱাই দিছে। এই কথাখিনি অতি সুন্দৰভাৱে প্ৰকাশিত হৈছে। গতিকে আমি সকলোলৈকে সেৱা জনাইছো। এই ধৰণে মহাপুৰুষ মাধৱদেৱে বিশেষকৈ নামঘোষাত সেই 16 ভাগ ঘোষাৰ যোগেদি আৰু এয়া গুৰু ভতিমাত সুন্দৰকৈ মহাপুৰুষ গুৰুজনাৰ প্ৰশস্তি গীত গাইছে। জন্মৰ ৰহস্যটো তেনেধৰণে প্ৰকাশ কৰিছে। য'তে সুবিধা পাইছে গুৰুজনাৰ নাম মহাপুৰুষ মাধৱদেৱে লৈছে, গুৰুজনাক স্মৰণ কৰিছে, বন্দনা কৰিছে। আৰু পৰোক্ষ ভাৱে প্ৰতিযোগা ঘোষা 1000 ঘোষাত মহাপুৰুষ গুৰুজনাৰ প্ৰতিটো কলমত, প্ৰতিটো পদত, বৰগীতেই হওক, গুৰু ভতিমাই হওক বা অন্যান্য সৃষ্টি সকলোতে পৰোক্ষ ভাৱে মহাপুৰুষ গুৰুজনাকে বন্দনা কৰিছে। কাৰণ গুৰুজনাৰ পৰা পোৱা যি ধৰ্ম তত্ত্ব তাকেই মহাপুৰুষ মাধৱদেৱে প্ৰকাশ কৰিছে, গীতৰ আকাৰে, পদৰ আকাৰে, ঘোষাৰ আকাৰে। সেই কথাখিনি আমি হৃদয়ংগম কৰিব লাগিব। তাৰপিছত আমি যদি আৰু চাওঁ, আমাৰ 9 ঘোষা আমি সকলোৱে অকণমান কম বেছি পৰিমাণে জানো। আমি সিমান কথাখিনি বৰ স্পষ্ট নহওঁ বাৰু, আমাৰ অধ্যয়ন সীমিত। যে শংকৰদেৱৰ সেই বৰনাতি পুৰুষোত্তম ঠাকুৰে ঘোষা লিখিছিলে, 1000 ঘোষা লিখিছিলে। কিয় লিখিব লগা হৈছে তাৰ এটা বিশেষ পৰিৱেশ আছে। যে সেই বৰপেটাৰ বুঢ়া এটাৰ লগত কিবা এটা সংঘাত হৈ, কিবা এটা মনোমালিন্য হৈ, বিষয়টো আছিলে কিবা বদলা এটাৰ এটা সম্পৰ্কত, এটা বিতৰ্কত সোমাই পৰিব, যি কাৰণে নহওক এটা সংঘাতত। সেই নামঘোষাক নপঢ়ো, নকৰো, নেগাও বুলি তেওঁ 1000 ঘোষা লিখিছিলে। আৰু পিছত সেই ভুলটো তত্ত্বটো নিজে হৃদয়ংগম কৰি যে মই ভুল কৰিছো, মই ভুল কৰিছো, কি মই ঘোষা লিখিম, কি মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ সমকক্ষ মই কিবা ফেৰ পাতি
কৰা যেন উচিত হৈছে। যিকি নহওক তেনেধৰণৰ উপলব্ধিৰে আত্মসংশোধনেৰে এপাত এপাতকৈ সেই ঘোষাসমূহ এই পদসমূহ তেওঁ পুৰি আছিলে। আৰু কিছু ভকতে লগ পাই দেখি মেলি পুৰাখিনি পুৰিলে বাকীকেইটা ৰাখি দিয়াচোন বুলি সেৱা ধৰি শেষত 400 ঘোষা সংৰক্ষিত হ'ল বুলি কৈছে, যিখিনি নঘোষা নামেৰে পোৱা যায়। তাতো পুৰুষোত্তম ঠাকুৰে এভাগ ঘোষাত লিখিছে, শংকৰ স্বৰূপে হৰি নিজ অংশ অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা। মাধৱ স্বৰূপে আশী তাত তুইল বন্তি দিয়া, অজ্ঞান আন্ধাৰৰ দূৰ কৰিলে। আৰু ইয়াত মাধৱদেৱকো লৈ আহিলে, কৃষ্ণ বলোৰামৰ দৰে। এয়া মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে আৰু মহাপুৰুষ মাধৱদেৱ প্ৰভু ভগৱন্তৰ অংশ ৰূপে দুইজন আহিছে। এই কথাটো অনুভৱ কৰিছে তেনেধৰণে পুৰুষোত্তম ঠাকুৰে, যে প্ৰভু ভগৱন্ত এয়া শংকৰ স্বৰূপে আহিছে আৰু মাধৱদেৱেও প্ৰভু ভগৱন্তৰ অংশে আহি এয়া লীলা কৰি আগম নিগমৰ মাজত মিলন ঘটাই আগম পৰাজিত হৈ নিগমক প্ৰদৰ্শন কৰি সত্যক মানি লৈ আমাক ৰাস্তা দেখুৱাইছে যে আগমৰ পৰা নিগমলৈ যোৱা, ই প্ৰবৃত্তি পন্থ এৰি দিয়া, পৰম নিবৃত্তি ধৰ্ম হৰিগুণ নাম, জাত হন্তে পায় ধৰ্ম অৰ্থ মুখ্য কাম, হেন মাধৱৰ নাম কৰিয়া গুপুত, প্ৰবৃত্তিৰ পন্থ মাত্ৰ দেখাইলো বহুত। এই যে প্ৰবৃত্তি পন্থবোৰ দেখালো, সেই ভুল কৰিলো, এই কথাখিনি সেই ঋষিমুনি এই বেদ বেদান্ত অৰ্থ ব্যাখ্যা কৰা সকলোৱে হৃদয়ংগম কৰিছিল, যে ভুল বুজি পাইছিল। আৰু সেই তত্ত্ব কথা জানি যত মুনি গণ থাপিলা কৃষ্ণৰ নামক সমস্ত শাস্ত্ৰটো, সেই ভুল সংশোধন কৰিছিলে, সেই তত্ত্ব হৃদয়ংগম কৰিছিলে যে ভগৱন্তৰ গুণৰ নাম তাৰ সমান কোন হব পাৰে। কৃষ্ণৰ মোহন বাণী নুবুজিলো আমি, জানিলো আমাকো বঞ্চি লেক কৃষ্ণ স্বামী। কৃষ্ণ নামৰ মাহাত্ম্য, কৃষ্ণ মোহন বাণী নাম বস্তু, কৃষ্ণ গুণ লীলা শ্ৰৱণ কীৰ্তনৰ ফল কি আমি এইবোৰ বুজি নাপালো। নোপোৱাৰ কাৰণেহে আমি এইবিলাক বিভিন্ন ধৰণৰ আগম পন্থ বিভিন্ন শাস্ত্ৰ প্ৰৱৰ্তন কৰি হিন্দু মানুহখিনিক তথাকথিত আমাৰ হিন্দু দৰ্শনক বহুটা বিভক্ত কৰি কোনোদিন এক হব নোৱাৰাকৈ বিভিন্ন দেৱ দেৱতা সৃষ্টি কৰি দেৱ দেৱতা পূজা অৰ্চনা বলি বিধানেৰে আমি আমাৰ মানৱ সমাজখন শেষ কৰি পেলালো। আৰু সেই চূড়ান্ত ৰূপটো পাইছে আমাৰ ভাগৱতত দেখাইছে, সেয়া নাৰদৰ যোগেদি ব্যাসক কৈছে, আচম্বিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ মৰ্ম। গৰহিত কৰ্মক কৰাইলা ধৰ্ম বুলি তোমাৰ উপদেশে লোকত নাখিল সমূলি। তুমি ধৰ্ম বুলি কলা, ভুলকে শুদ্ধ বুলি কলা, আন্ধাৰকে পোহৰ বুলি কলা, অসত্যকে সত্য বুলি কলা। গতিকে তুমি হিংসা ধৰ্ম প্ৰৱৰ্তন কৰা, এইটো অধৰ্ম, ধৰ্ম হবই নোৱাৰে। মা হিংসাত সৰ্বভূতানি, কোনো প্ৰাণীকে হিংসা নকৰিবা। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেই তত্ত্ব হৃদয়ংগম কৰাইছে। আৰু মূৰ উপদেশে কৰা ভাগৱতৰ শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। আৰু সেই নাৰদৰ উপদেশ লৈ ভাগৱত নাম বস্তু প্ৰকট কৰিছে। এই কথাখিনি আমি সকলোৱে হৃদয়ংগম কৰো। আমাৰ গোসাঁই পদে কীৰ্তনে ভাগৱতে এই কথাখিনি আমাক কৈ থাকে। গতিকে এনেধৰণে মহাপুৰুষ মাধৱদেৱে হৃদয়ংগম কৰিছে, আমাক কৰাইছে, সকলোকে কৰাইছে। আৰু শংকৰদেৱৰ অনুগামী বৈষ্ণৱ কবিসকলে, সকলোৱে পণ্ডিতসকলে, যিসকলৰ গৰ্ব অহংকাৰ নাছিল, সেইসকলে আচল ধৰ্মতত্ত্ব বুজি পাইছিল আৰু শংকৰদেৱক মানি লৈছিল, নাম বস্তু প্ৰকাশ কৰিছিল, ভাগৱতত কলম ধৰিছিল। আৰু যিসকলে কিন্তু সেই অহংকাৰে কৰি থাকিলে, সেই শংকৰদেৱৰ বিদ্বেষী সেই থৈ থকা যিসকল আছিল, তেনেধৰণে যিসকল থাকি গল, যিসকল আজিও তেনে আমাৰ সমাজত আছে, আমি সকলোৱে অনুভৱ কৰোৱেই, সেইসকলক কি বুলি কৈছিলে মহাপুৰুষ গুৰুজনাই, গৰ্ব পৰ্বতত যিটো উঠি আছয়, ধৰ্ম ধৰিবাকৈ সেইটো যোগ্য নহয়। বেদ গৰ্ব, শাস্ত্ৰ অধ্যয়নৰ যদি কাৰোবাৰ গৰ্ব বা জ্ঞানৰ গৰ্ব যদি আছে, কোনোবা উচ্চ জাতত উচ্চ বংশত বিপ্ৰ ব্ৰাহ্মণ কুলত জন্ম বুলি যদি কাৰোবাৰ গৰ্ব অহংকাৰ আছে, এই ধৰণৰ গৰ্ব অহংকাৰত যিসকল থাকে, সেইসকলে কেতিয়াও পৰম ধৰ্ম বস্তু গ্ৰহণ কৰিব নোৱাৰে, হৃদয়ংগম কৰিব নোৱাৰে। যিটো নোৱাৰিলে হনক আদি সেই ঋষিমুনিসকলে, আনফালে ভূতে কিন্তু সেইখিনি হৃদয়ংগম কৰিব পাৰিলে, কাৰণ তেওঁ সেই বেদৰ জাত গৰ্ব নাছিলে, তেওঁ শাস্ত্ৰ বা বিদ্যা গৰ্ব নাছিলে। আৰু মহাপুৰুষ গুৰুজনাই সেইকাৰণে, যদি ভাগৱত আমাৰ উপলব্ধিৰে কব খুজিছো, যে ভাগৱত দশমকে আৰম্ভ প্ৰথম দ্বিতীয় স্কন্ধকে আৰম্ভ কৰি আমি সকলোৱে জানো মহাপুৰুষ গুৰুজনাই ক'ত ক'ত কলম ধৰিছে, একাদশ দ্বাদশ ইত্যাদি কৰি। মাজে মাজে মূল ভাগৱতৰ সিংহভাগ গুৰুজনাই কলম ধৰি অনুবাদ কৰিছে।
তেওঁক অনুসৃষ্টি অনুবাদ বুলি নকয়, অনুকৃতি বুলি কৈছে বা অনুসৃষ্টি। তাৰ লগে লগে সমান্তৰালভাৱে যিসকল বৈষ্ণৱ কবি বা যিসকলে কলম ধৰিলে ভাগৱতৰ বিভিন্ন অধ্যায় স্কন্ধ, সেইসকল গুৰুজনাৰ আশীষ ধন্য, গুৰুজনাৰ লগত একাত্ম হৈ গৈছে সেইসকল। তাৰ বিপৰীতে সকলোৱে সেই সুবিধা নাপালে। কোনসকলে সুবিধা নাপালে? যিসকলে সেই গৰ্ব পৰ্বতত উঠি আছে। এই কথাত ক'ব লাগিব, যদিও মহাপুৰুষ গুৰুজনাই কলম ধৰা নাই, সম্পূৰ্ণ ভাগৱত তেওঁ অনুবাদ কৰা নাই। আমাৰ ব্যক্তিগত অনুভৱ, যেনেকে এজন সম্পাদকে এখন গ্ৰন্থ সম্পাদনা কৰি উলিয়াই, দেখাবোৰ বেলেগে বেলেগে হ'ব পাৰে, কিন্তু সম্পাদনা কৰিলে সম্পাদক যেনেকে সকলো কথা যেনেকে চালি জাৰি চাই, ক'ৰবাত প্ৰয়োজন হয় বিয়োগ কৰিব, ক'ৰবাত সংযোগ, এনেকুৱা। গতিকে গোটেই ভাগৱত সম্পূৰ্ণ মহাপুৰুষ গুৰুজনাৰ প্ৰভাৱত, গুৰুজনাৰ সান্নিধ্যত, গুৰুজনাৰ সৌজন্যত এই ভাগৱত, সংস্কৃত ভাগৱত আমি অসমীয়া ভাষাত পাইছো। সকলোৱে শ্ৰৱণ কীৰ্তন কৰি আছো। বাৰু যি কি নহওক, আমি সমস্ত জনলৈ সেৱা ধৰিছো। আৰু বেছি বহুল কৰিব খোজা নাই। আমি সময়ৰ প্ৰতিও লক্ষ্য কৰি আছো, চাই আছো, আৰু আমাৰ জ্ঞানো সীমিত। আমি সবার প্ৰতি সেৱা ধৰিছো যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ কোন, আৰু এইজন গুৰু শংকৰদেৱ বাদ দি আমি অসমীয়াই কেনেকৈ অসমীয়া বুলি পৰিচয় দিম। মহাপুৰুষ মাধৱদেৱৰ বিভাগ ঘোষা পদৰ যোগেদি আমি সেই কথাখিনি হৃদয়ংগম সকলোৱে কৰিব লাগিব, নিশ্চয় কৰিছো, সদায় কৰি আছো। গতিকে আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে। কমলাকান্ত ভট্টাচাৰ্যই কোৱাৰ দৰে উলংগ দেশত কাম কি ধোবাৰ। আমি তেনেহলে নহব, আমি গুৰুজনাক চিনি পাব লাগিব, চিনি পাবই লাগিব। যে লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে এই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ কেনেদৰে বন্দনা কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে বুৱালাখি সুন্দৰকৈ কৈছে যে শংকৰে দিলে বিশুদ্ধ ধৰ্ম, বিশুদ্ধ ধৰ্ম আমাক দি থৈ গৈছে। শংকৰেখে গুৰু মোৰ আত্মা প্ৰিয়তম হৰি, শংকৰতো পৰে নাই আন, সেইটো অনুভৱ কৰিছে। শ্ৰীমন্ত শংকৰদেৱক লক্ষ্মীনাথ বেজবৰুৱাই ভালকৈ জানিছে। আমাৰ অসমৰ যিসকল কবি, সাহিত্যিক, বিজ্ঞ, জাতিৰ কাৰণে বিভিন্ন বৰঙণি আগবঢ়াই যোৱা যিসকল মহাচিন্তক, মহান ব্যক্তি হিচাপে আমি গ্ৰহণ কৰো, সেইসকলৰ সৰহ সকলেই কি কৰিছে, শংকৰদেৱক ভালকৈ হৃদয়ংগম কৰি শংকৰদেৱক আমাৰ আগত মুকলিকৈ চিনাকি কৰি থৈ গৈছে। আমি এইখিনি হৃদয়ংগম কৰিব লাগিব, আৰু সকলোৱে কৰিছো। গতিকে আমি অনুভৱ কৰিছো বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছে, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৰি গৈছে, আমাৰ কবিতাৰ চলে ভাষাৰে কথাৰে কবি যতীন্দ্ৰনাথ দুৱৰাই কেনেকৈ প্ৰকাশ কৰি গৈছে। এই কথাখিনিয়ে আমাক সচেতন কৰে, সাৱধান কৰে। শংকৰদেৱক বাদ দিলে আমি খোজ কাঢ়িব নাজানো, শংকৰদেৱক বাদ দিলে আমি মাত মাতিব নাজানো। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ সকলোকে তুমি দেৱ সজালা নতুন সাজেৰে। আমাৰ আদব কায়দা, চাল চলন, মাত কথা, আচাৰ ব্যৱহাৰ, চিন্তা ভাৱনা সকলোতে মহাপুৰুষ গুৰুজনা অন্তৰ্নিহিত হৈ আছে। আমি গম নোপোৱাকে আমাৰ ভিতৰত সোমাই আছে। আমাৰ কথা, কাৰ্য, কাম সকলোতে গুৰুজনা প্ৰতিফলিত হৈ আছে, সেইটো আমি সকলোৱে হৃদয়ংগম নকৰো। অৰ্থাৎ গুৰুজনাৰ প্ৰভাৱৰ পৰা মুক্ত এইখন অসমত কোনো থাকিবই নোৱাৰে, কোনো অসমীয়া থাকিবই নোৱাৰে। যেনিয়ে যাওক শংকৰদেৱ, যেনিয়ে যাওক শংকৰদেৱ, দেখিব শংকৰদেৱক, শুনিব শংকৰদেৱৰ গীত মাত, যেনিয়ে যাওক, গাঁৱত যাওক, নগৰত যাওক, সকলোতে যাওক। গতিকে সেই কৃষ্ণ সংস্কৃতিৰ প্ৰৱৰ্তক, প্ৰচাৰক মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ শব্দ মিশ্ৰিত যত বাক্য ছয়, সেই বাক্যহে জগত পবিত্ৰ কৰে। এই তত্ত্ব কৃষ্ণ সংস্কৃতি প্ৰচাৰ কৰি গৈছে, জগত সুন্দৰ কৰিবৰ কাৰণে মহাপুৰুষ গুৰুজনাই, আৰু সেই ধৰণে আমাক দেখুৱাইছে। লগে লগে গুৰুজনাৰ সকলো অৱদান, মোৰ এটা কথা জৰ্জ বাৰ্নাৰ্ডছৰ এটা বাক্য ক'ৰবাত পঢ়িবলৈ পাইছিলো, টু নো গড ইজ টু বি গড।
মানে ভগৱন্তক জানিবলৈ হলে আমি নিজে ভগৱন্ত হৈ যাব লাগে। ইমান দৰলৈকে আমি ভাবিব নোৱাৰো, কিন্তু মোৰ এনেকুৱা বোধ হয় কথাষাৰি যে আজি মহাপুৰুষ গুৰুজনাক আমি বিশ্বদৰ প্ৰতিষ্ঠা কৰিব লাগে, প্ৰচাৰ প্ৰসাৰ কৰিব লাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ যিটো নিয়ম, প্ৰত্যেকজন সংগীয়েই এক অৰ্থত প্ৰচাৰক, এক অৰ্থত নহয় প্ৰচাৰক হৈ, অৰ্থাৎ আমি প্ৰত্যেকজন সংগীয়ে শ্ৰীমন্ত শংকৰদেৱক ভালকে হৃদয়ংগম কৰিব লাগিব, জানিব লাগিব, বুজি পাব লাগিব। আমি পণ্ডিতো হ'ব লাগিব, আমি ভকতো হ'ব লাগিব। শাস্ত্ৰক জানাৰ মাত্ৰ নহয় ভকত, তাৰ উপদেশে বোধ নোপোজে লোকত। আৰু যদি বা ভকত হয় শাস্ত্ৰ নাজানয়, নপাৰে সন্দীপে সিটো শিষ্যৰ সংশয়। যদি ভকত হয় শাস্ত্ৰ নাজানে, তেতিয়াহ'লে শিষ্যৰ সংশয় কেনেকৈ চেক কৰিব? এতেকে উত্তম গুৰুক আশ্ৰয় কৰিব, বা যিখিনি হওক সেইখিনি আমি বহলকৈ নাযাওঁ। গতিকে আমি সকলোৱে অধ্যয়ন কৰিব লাগিব, জানিব লাগিব। আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, মহাপুৰুষ গুৰুজনা আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, অসমীয়া জাতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ৰাজনৈতিকভাৱে চুকাফাই বৰ অসম হাত ৰাজ মাৰি একৰাজ কৰিলে, আৰু সাংস্কৃতিকভাৱে সকলোকে মিলাই কৃষ্ণ তত্ত্ব হৃদয়ত লৈ কৃষ্ণ তত্ত্বৰে নাম বস্তুৰে সকলোকে এক কৰিলে। কিন্তু আজি আমি দেখিছো আমাৰ মাজত এইয়া সৰু সুৰা ঘাট প্ৰতিঘাত আৰম্ভ হৈছে। এনেধৰণে যদি আমি আগবাঢ়ি গৈ থাকো বা সমাজ এনেধৰণে যদি হৈ থাকে, আমি সুফল নাপাম। তাৰ কাৰণে প্ৰত্যেকে আমি গুৰুজনাক হৃদয়ত ল'ব লাগিব, ভাল পাব লাগিব। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে, জয় গুৰু শংকৰ বুলি কোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত এই গুৰুজনাৰ প্ৰতি সেই প্ৰশংসা, সেই গৌৰৱবোধ হৃদয়ংগম হ'ব লাগিব, গৰিমা গীত হৃদয়ত বাজিব লাগিব, বুকু উফন্দি উঠিব লাগিব গুৰুজনাৰ নাম শুনাৰ লগে লগে, গুৰুজনাৰ নাম কথা কোৱাৰ লগে লগে। আৰু গুৰুজনাৰ সাহিত্য সংস্কৃতি দৰ্শন তত্ত্ব হৃদয়ংগম কৰি জানি বুজি প্ৰয়োজন সাপেক্ষে আমি য'তেই প্ৰয়োজন হয় তাতেই গুৰুজনাৰ ধৰ্ম দৰ্শনটো প্ৰতিষ্ঠা কৰিব পৰাকৈ, দুআষাৰ ক'ব পৰাকৈ আমি প্ৰত্যেকেই নিজক গঢ়িব লাগিব, নিজে সাজু হ'ব লাগিব। তেতিয়াহে গুৰুজনাৰ বিদ্বেষী আমি যি শক্তি, সেই শক্তিক মষিমূৰ কৰিব পাৰিম। আমি যুক্তিৰে আমি গুৰুজনাক জয়ী কৰাব লাগিব। আমি নিজে যদি নাজানো আনক সংশয় কেনেকৈ ছেদ কৰিম? গতিকে আজি সেই সমস্যা আহিছে, আজি সময়ে আমাক এই প্ৰত্যাহ্বান জনাইছে। গতিকে আমি সকলোৱে প্ৰচাৰক হ'ব লাগিব, সকলোৱে গুৰুজনাক অধ্যয়ন কৰিব লাগিব, হৃদয়ত ল'ব লাগিব। শংকৰী গীত মাত নৃত্য চৰ্চা সকলোৱে কৰিব লাগিব। আমাৰ অনলাইন সত্ৰসমূহে, ভক্তি সুধাৰ নিচিনা এনেকুৱা ধৰণৰ বিশিষ্ট সত্ৰসমূহে সকলোৱে এনেধৰণে সাধনা কৰি আছে, এই সুযোগ দিছে। এইটো যুগৰ আহ্বান, প্ৰযুক্তিৰ এটা সুযোগ আমি পাইছো। গতিকে আমি অনুভৱ কৰিছো যে এনেধৰণে আমি সকলোৱে ভাবিব লাগিব, দকৈ চিন্তা কৰিব লাগিব। আমাৰ জীৱন আত্মা পৰমাত্মা বিলীন মুক্তি প্ৰাপ্তি, সেইখিনি কথা আছে আধ্যাত্মিক সাধনা। তাৰ লগে লগে সামাজিকভাৱে জাতীয় সত্তাৰে অসমীয়া জাতি, আমাৰ অসমীয়া সমাজ সংস্কৃতি ৰক্ষা কৰি আমি নিজকে চিনাকি দিবলৈ হলে এই কথাখিনি আমি তেনেধৰণেও আগবাঢ়িব লাগিব, চৰ্চা কৰিব লাগিব। আমি সকলোলৈকে সেৱা জনাইছো। আমাৰ ওপৰত ক্ষমা কৰিব। মহাপুৰুষ মাধৱদেৱৰ গুৰু প্ৰশস্তি শিক্ষক এই ধৰণৰ মূল শিৰোনাম আমি আগত লৈ এই অকণমান আমাৰ চিন্তা অনুভৱ প্ৰকাশ কৰিলো, চেষ্টা কৰিলো। হয়তো আমাৰ অনেকখিনি দুখ ত্ৰুটি হৈছে, আপোনাভাৱে ক্ষমা কৰিব। সকলোৱে চৰণত সেৱা জনাইছো। সকলোৱে আমাৰ বিজ্ঞ বাপাসকল আছে, আমি সকলোকে দেখিছো বা স্কুল চোৱা নাই যদিও আমি অনুভৱ কৰিছো আমাৰ সকলোৱে আছে। আপোনাভাৱে আমাক ভুল কিবা তথ্য পালে সংশোধন কৰিব, সহযোগ কৰিব, সংযোগ কৰিব, আৰু সত্যত ইতিমধ্যে সংযুক্ত হৈ থকা সকলোৱে আমি উপকৃত হ'ম। সবাৰ চৰণত সেৱা জনাই আমি